নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। চাওঁ জুমি পৰিম ক্লাছ 10ৰ মেথছৰ এক্সাৰচাইজ 1.1 অনুশীলনী 1.1ৰ আটাইকেইটা প্ৰশ্ন আমি ধুনীয়াকৈ সমাধান কৰিম। চ' এইটো হৈছে তোমালোকৰ নতুন কিতাপ। চ' নতুন কিতাপত বহুতো প্ৰশ্ন এড কৰা হৈছে। আগৰ কিতাপৰ অনুশীলনী 1.2টো এতিয়া 1.1 কৰি দিছে আৰু আগত 8ৰ 3 নম্বৰলৈকে আছিলে, এতিয়া আকৌ বঢ়াই দিছে 4, 5, 6 লৈকে দিছে। তাৰপিছত নেক্সট 9 দিছে, 10 দিছে, MCQ দিছে। ঠিক আছে, বহুতো প্ৰশ্ন দিছে। এইবিলাক প্ৰশ্ন তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব, গতিকে সকলো সলিউশ্যন আমি কৰিম। ঠিক আছে, মোৰ এতিয়া 17টা প্ৰশ্ন আছে। ঠিক আছে, নতুন কিতাপ মতে মিলাই চাবা, একে হৈ যাব। চ' এতিয়া আমি প্ৰথমত 1 নম্বৰৰ পৰা সলিউশ্যনখিনি কৰিব লাগিব। চ' 1 by 1 আমি সলিউশ্যনখিনি কৰি যাম। তোমালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। ঠিক আছে, আমাক 1 নম্বৰ কৈছে যে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। গতিকে মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব দিছে। চ' 1ৰ 1টো দিছে আমাক কিমান, 140। চ' 140ৰ মৌলিক উৎপাদকবোৰৰ গুণফল। গতিকে আমি মৌলিক উৎপাদক বেৰ কৰি বাহিৰ কৰি আমি এইটোৰ গুণফল আমি ওলাব লাগে। ঠিক আছে, গতিকে মৌলিক উৎপাদক কেনেদৰে বাহিৰ কৰে। চ' 140 আমি প্ৰথমত 2ৰে দিম। 2 7 গুণ 14, 0 আহিব। 2 3 গুণ 6, 1 যাব, ইয়াত 10 হ'ব। 2 5 গুণ 10, 35 পালোঁ। লাষ্টত 5 আছে, 5ৰে দিম। 5 7 35। ঠিক আছে, গতিকে এইখিনি পালোঁ মৌলিক উৎপাদক। গতিকে 7 1 গুণ 7, এইখিনি পালোঁ মৌলিক উৎপাদক। তাৰমানে আমি অতএব 140ক আমি 2 পূৰণ 2টা 2, এটা 5 আৰু এটা 7, 1 লিখিব নালাগে। ঠিক আছে, গতিকে এইটো পূৰণ কৰিলে আমি 140 পাওঁ। গতিকে মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। গতিকে এইটোৱে গুণফল। চ' এতিয়া আমি স্কুৱাৰত লিখোঁ। 2টা 2 আছে, গতিকে 2ৰ স্কুৱাৰ ইনটু 5 ইনটু 7 কৰিলোঁ। এইটোৱে আমাৰ সলিউশ্যন হৈ গ'ল। বুজি পালা? একেবাৰে সহজ প্ৰশ্ন। এইখিনিতে এটা কথা কৈ দিওঁ, তোমালোকে যিসকল ইংৰাজী মিডিয়াম আছা, গতিকে ইংৰাজী মিডিয়ামৰ কিতাপ একে। গতিকে তোমালোকে কিতাপৰ লগত মিলাই সলিউশ্যনখিনি অসমীয়াত যেনেকৈ কৰিছোঁ তেনেকৈ কৰিবা, যিহেতু আমি একো লিখা নাই। ঠিক আছে, গতিকে ক্লাছ 10ৰ এক্সাৰচাইজ 1.1ৰ ইংৰাজী মিডিয়ামো মই দি দিছোঁ। কিতাপটো তোমালোকে চাই লোৱা। বহুতে মোক কৈ আছে ছাৰ ইংৰাজী মিডিয়ামো দিব, সেইকাৰণে মই ইংৰাজী মিডিয়ামটো একলগ কৰাই দিছোঁ। তোমালোকে জাষ্ট কিতাপৰ লগত মিলাই চাবা, য'ত ইংলিছ দি লিখিব লাগে সেইখিনি মই তোমালোকক কৈ দিম। ঠিক আছে, দুটা মিডিয়াম দি আমি আগবাঢ়োঁ, কিয়নো দুটা মিডিয়ামৰ ষ্টুডেণ্টে মোক ৰিকুৱেষ্ট কৰি আছে ছাৰ আমাক ইংৰাজী মিডিয়ামো লাগে। হ'লেও মই অসমীয়া মিডিয়ামত বেছিকৈ গুৰুত্ব দিম, যদি ইংৰাজী সম্ভৱ নহয়। পৰাপক্ষত মই ইংৰাজীটো কৰি দিম। ঠিক আছে, এতিয়া আমাক 1 নম্বৰ কৰিলে 2 নম্বৰটো দিছে আমাক। 2 নম্বৰ দিছে 156। চ' মৌলিক উৎপাদক কেনেকৈ ওলাম, 156 আছে, 2ৰে দিম। 2 7 গুণ 14, 1 যাব ইয়াত, 2 8 গুণ 16। আকৌ 2ৰে দিম। 2 3 গুণ 6, 1 যাব ইয়াত, 18 হ'ব। 2 9 গুণ 18। এতিয়া 39 আছে, 39ত কিহেৰে যায়, 3ৰে যাব। 3 1 গুণ 3, 3 3 গুণ 9, গতিকে 3 13 39 পাই যাওঁ। গতিকে মৌলিক উৎপাদকবোৰ কি পালোঁ, 156 পালোঁ কি, 2টা 2 পালোঁ, অৰ্থাৎ 2ৰ স্কুৱাৰ ইনটু 3 এটা পালোঁ আৰু 13 পালোঁ এটা। বাছ এইখিনিয়ে সলিউশ্যন। বুজি পালা? ইমানে সহজ তাৰমানে। আৰু এইবিলাক প্ৰশ্ন মেট্ৰিক পৰীক্ষাত আহে, তোমালোকে জানা, তোমালোকে MCQ থাকে। গতিকে MCQ মতে তোমালোকৰ কিন্তু কিতাপত এইবাৰ MCQ দিছে, ঢেৰ MCQ। ঠিক আছে, 3 নম্বৰ সলিউশ্যন কৰিম। 3 নম্বৰ 3825 সলিউশ্যন কি হৈ যাব, গতিকে 3825 যিবিলাক ৰাফ কৰিবা এনেকৈ গ'ল কৰি থৈ দিবা। ঠিক আছে, পৰীক্ষাৰ যি বহীত লিখিবা সেইটোতো। গতিকে প্ৰথমত 5 আছে, গতিকে 5ৰে দিম। লাষ্টত 5 আছে, 5 দি কৰিলে 5 7 35, 38ৰ পৰা 35 গ'লে 3 থাকিলে, 3 গ'ল ইয়াত, 32 হৈ গ'ল। গতিকে 5 6 গুণ 30, আকৌ 2 থাকিলে ইয়াত হ'ল 25, 5 5 গুণ 25, গতিকে 765 পাই গ'লোঁ। ঠিক আছে, এইখিনি বুজি পাইছানে? মোক কমেণ্ট বক্সত জনাবা এতিয়া। নেক্সট আকৌ 5ৰে যাব, ইয়াক কৰিলে 5 1 গুণ 5, 2 থাকিলে, 2 গ'লে 26 হ'ল, 5 5 গুণ 25, 1 গ'লে ইয়াত 15 হ'ল, 5 3 গুণ 15, 153 পাই গ'লোঁ। এতিয়া 153 কিহেৰে যাব, 1 আৰু 5 যোগ কৰিলে 6, 6 আৰু 3 9, 9ক 3ৰে যায়, গতিকে 3ৰে যাব। 3ৰে কৰিলে 3 5 গুণ 15, 3 1 গুণ 3। এতিয়া 3 আৰু 1 যোগ কৰিলে 6 পাওঁ, গতিকে 3ৰে যায়, গতিকে আকৌ 3ৰে যাব। 3ৰে কৰিলে 3 1 গুণ 3, 2 গ'ল ইয়াত 21 হৈ গ'ল, 3 7 গুণ 21। ঠিক আছে, গতিকে আমি মৌলিক উৎপাদকবোৰ পালোঁ কি, 5 5 2টা, 3 3 2টা আৰু 17 এটা। এতিয়া আমি স্কুৱাৰকৈ লিখিম, 5 স্কুৱাৰ, 3 2টা আছে, গতিকে 3ৰ স্কুৱাৰ আৰু 17 এটা আছে, 17 লিখিলোঁ। বাছ এইটোৱে আমাৰ এনচাৰ। বুজি পাইছা? যিখিনি ৰাফ কৰিম সেইখিনি এনেকৈ ৰাখি দিম। 4 নম্বৰ প্ৰশ্ন,
4 নম্বৰটো আমি সলিউশন কৰিম ডাইৰেক্ট দিছে আমাক 5005 5 আছে গতিকে 5 এৰে যাব গতিকে 5005 5 এৰে দিম 5 1 গুণ 5 0 0 5 1 গুণ 5 এতিয়া 1 আছে ইয়াতো 1 আছে ঠিক আছে গতিকে 1 1 থাকিলে মাজত দুটা শূন্য থাকিলে 11 ৰে যায় গতিকে 11 দি কৰিম গতিকে 11 দি কৰিলে কিমান বাদ যাব এটো 100 বুলি ধৰি ল ঠিক আছে গতিকে 100 বুলি ধৰিলে 11 দি কৰিলে ডাইৰেক্ট 11 দি নিদি আমি যদি 7 দি দিও লাষ্ট 1 আছে গতিকে 7 দিও যাব ঠিক আছে 7 দিও যাব 7 দি কৰো বৰ্তমান 7 দি কৰিলে 7 1 গুণ 7 3 থাকিলে 3 গল ইয়াত 30 হৈ গল 4 7 28 গতিকে 4 বাদ যাব 28 2 গল ইয়াত 21 গতিকে 3 7 গুণ 21 গতিকে 143 পাই গল 4 7 28 আৰু 3 7 গুণ 21 143 পাই যাও ঠিক আছে নেক্সট 1 আৰু 4 5 5 আৰু 3 8 গতিকে 8 আছে গতিকে 143 আমি 11 দি কৰিব পাৰো 11 দি কৰা তোমালোকে কিমান বাদ যায় তোমালোকে চোৱা যে 11 11 গুণ 110 11 12 গুণ 121 11 12 গুণ 12 গুণ 100 কিমান হৈ যায় 132 হৈ যায় 1 1 কে বাঢ়ি যায় 11 13 গুণ 143 হৈ যায় যেনেকৈ প্ৰথমত 1 ৰ আগত কমি গৈ থাকে তেনেকৈ বাঢ়ি গৈ থাকে ঠিক আছে গতিকে 11 13 গুণ বা এনেকৈ কৰিব পাৰা 11 1 গুণ 11 কিমান থাকিলে 3 থাকিলে 33 3 11 33 পাঁচ এনেকৈ কৰিব পাৰি ঠিক আছে মই 11 ৰ ঘৰ পৰি আছো এনেকৈ কৰিব পাৰি এতিয়া কি পালো 5005 অতে 5005 ৰ আমি উৎপাদক পালো কি 5 পাইছো 7 পাইছো 11 পাইছো আৰু 13 পাইছো বাস এটা জোৰ পোৱা নাই এটি আমাৰ आंसर 5 নম্বৰ প্ৰশ্ন 1 ৰ 5 আমাক দিছে কি 7429 গতিকে আমি ইয়াৰ সলিউশন কৰিম গতিকে ইয়াৰ আমি প্ৰথমত মৌলিক উৎপাদকটো ওলাই লম গতিকে 7429 গতিকে আমি প্ৰথমত 9 আছে গতিকে 3 এৰে যাব নহলে 3 এৰে যাব পাৰে চেক কৰি চাও গতিকে 7 আৰু 4 11 11 আৰু 2 যোগ কৰিলে কিমান হৈ যায় 13 13 আৰু 9 কিমান হৈ যায় 13 আৰু 9 হৈ যায় 22 হৈ যায় ন 22 হৈ যায় 22 3 এৰে না যায় গতিকে 3 এৰে না যাব গতিকে চাব লাগে কি হেৰে যায় গতিকে এটো যেহেতু 22 আছে গতিকে 17 তে যাব সাগে গতিকে 17 দি চেক কৰা আছে নেবা ভাগ কৰি পেলাই ইনিছত গতিকে 7429 ক আমি 17 দি কৰো 17 দি কৰিলে কিমান বাদ যাব 17 1 গুণ 4 17 68 গতিকে 5 বাদ দিলে বেছি হ'ব গতিকে 4 বাদ দিলে 68 হৈ যায় 84 হৈ যায় এতিয়া এক ধাৰ কৰি ললে 14 14 ৰ পৰা 8 গলে কিমান হৈ যায় 14 ৰ পৰা 8 গলে 6 আৰু 6 ৰ পৰা 6 গলে 0 গতিকে 6 বাকি থাকিলে 2 টো নামি আহিলে এটা 62 থাকিলে আমি 4 বাদ দিব নোৱাৰো 4 বাদ দিলে কিমান হৈ যায় 68 হৈ যায় গতিকে আমি কিমান বাৰ দিম 3 বাৰ দিম গতিকে 3 বাৰ দিলে কিমান হৈ যায় 17 3 গুণ আমি 150 পাও এতিয়া 2 ৰ পৰা 1 গলে 1 6 ৰ পৰা 5 গলে 1 ঠিক 11 পাই গলো 9 টো নামি আহিলে গতিকে 119 পাই গলো ঠিক আছে গতিকে কি হক 119 আমি 17 কেইবাৰ পূৰণ কৰিলে 119 পাও গতিকে 17 দি আমি 7 বাৰ পূৰণ কৰিলে আমি 119 পাও গতিকে 7 বাৰ কৰিম 7 বাৰ কৰিলে আমি 119 পাও গতিকে আমি 0 পাই গলো অৰ্থাৎ আমি এটো কিমান পালো এটো যেটো আছে গতিকে এটা আমি ইয়াত লিখিব যাও গতিকে 17 দি কৰিলে আমি কিমান পাম 437 পাই যাম ঠিক আছে গতিকে আকৌ 437 ক আমি কি হেৰে দিব পাৰো 4 আৰু 3 7 7 আৰু 7 14 14 আছে গতিকে এটো 22 থেকে 17 যায় গতিকে 14 কম আছে ইফালে গতিকে এটো যাব 19 এৰে যাব ঠিক আছে গতিকে এইবিলাক অংক কৰোতে কৰোতে তোমরা নিজে গম পাই যাবা যে কোনটো কি হেৰে যাব গতিকে এটো 19 এৰে যাব ঠিক আছে গতিকে 19 19 দি গলে এটো 20 বুলি ভাবি লোৱা ঠিক আছে গতিকে 20 বুলি ভাবিলে 10 বাৰ দিলে আমি 100 পাও 20 বাৰ দিলে আমি সরি 10 বাৰ দিলে 200 পাও 20 বাৰ দিলে আমি 400 পাও প্লাস ওচৰা পছৰি যায় গতিকে 20 21 22 23 তেনেকৈ আমি সাক কৰি চাও 19 পূৰণ 3 কৰি চাও 3 3 গুণ 9 সরি 9 গুণ 9 9 2 গুণ 18 9 3 27 গতিকে 27 7 7 মিলিব সাগে এটো 3 1 গুণ 3 3 আৰু 2 3 1 গুণ 3 3 আৰু হাতে 2 5 ঠিক আছে আমাৰ কিবা ভুল হল নেকি আকৌ 19 পূৰণ সরি 23 দি কৰিব লাগিব 19 পূৰণ 23 দি কৰিব লাগিব 3 9 7 27 7 হাত থাকে 2 3 1 গুণ 3 3 আৰু 2 5 আকৌ কৰিম 2 9 গুণ 18 18 8 হাত থাকে 1 2 1 গুণ 2 1 3 গতিকে 7 5 আৰু 8 13 13 3 হাত থাকে 1 3 আৰু 1 4 গতিকে 437 ইয়াতো আছে গতিকে এই বাদ যাব 19 দি 23 বাৰ যাব ঠিক আছে 23 আহিলে গতিকে এইখিনি এনেকে ৰাফ কৰি ৰাখিবা গতিকে এইটো এটা মৌলিক সংখ্যা পাই গলো 23 আৰু নমাৰিম
বাস এইখিনি আমি ৰাফ কৰিলোঁ ঠিক আছে এতিয়া এইটোৰ মৌলিক উৎপাদক কি পালোঁ আমি 17 পালোঁ 19 পালোঁ আৰু 23 টো আছে 23 বাস এইটোৱে আমাৰ এনসাৰ ঠিক আছে 2 নম্বৰ প্ৰশ্ন দিছে যে তলৰ অখণ্ড সংখ্যা কেইজোৰৰ লসাগু আৰু গসাগু উলিওৱা গতিকে লসাগু আৰু গসাগু উলিয়াব দিছে আৰু সত্যাপন কৰা যে লসাগু পূৰণ গসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল এইটো এটা সূত্ৰ হয় লসাগু আৰু পূৰণ গসাগু কৰিলে দুটা সংখ্যা আমি পূৰণফল পাই যাওঁ এইটো এটা সূত্ৰ হয় এইটো এমসিকিউৰ কাৰণে আহে কেতিয়াবা খালি ঠাই আহে যে লসাগু ড্যাশ দুটা সংখ্যা পূৰণফল গতিকে ড্যাশত কি হ'ব ইয়াত এ বি সি ডি দিব পাৰে অপচনত থাকিব গতিকে অপচনত যত গসাগু থাকিব সেইটো হৈ যাব এনসাৰ ঠিক আছে এইচসিএফ গতিকে এমসিকিউৰ কাৰণে আজিকালি তোমালোকৰ জানাই ইম্পৰ্টেন্ট 50% এমসিকিউ থাকে গতিকে জানাই 45টা কোশ্চেন থাকিব তোমালোকৰ 90 মাৰ্কৰ গণিত পৰীক্ষাত ঠিক আছে গতিকে এমসিকিউৰ কাৰণে এইটো সূত্ৰ ইম্পৰ্টেন্ট এতিয়া আমাক সত্যাপন কৰিব গৈছে গতিকে প্ৰথমে আমি লসাগু আৰু গসাগু ওলাই লওঁ তাৰপিছত আমি সত্যাপন কৰিম কিন্তু 3 নম্বৰ সেম এই এনেকুৱা ধৰণে আমি কৰিম কিন্তু ইয়াত অকল লসাগু আৰু গসাগু ওলাব গৈছে আৰু ইয়াত এক্সট্ৰাকে আমি সত্যাপন কৰিম ঠিক আছে গতিকে আমি কৰি চাওঁ গতিকে 2 ৰ 1 নম্বৰ দিছে আমাক কিমান 26 আৰু 91 দিছে আমি কি কৰিম প্ৰথমত ইয়াৰ উৎপাদক আৰু ইয়াৰ উৎপাদক ওলাই লম গতিকে 26 2 এৰ দিম 2 1 গুণ 2 2 3 গুণ 6 গতিকে এই দুটাই পালো না আৰু মৌলিক সংখ্যা 13 গতিকে আৰু 91 টো কৰিলে কিমান হৈ যায় 17 দি যাব 13 দি যাব 91 ক ঠিক আছে এটো মনত ৰাখিবা কিন্তু এইটো কিছুমান ভাবে এইটো 1 দি বাৰ না যায় বাৰ যায় এইটো 7 এৰও বাৰ যায় 13 দিও বাৰ যায় গতিকে তোমালোকে যোগ কৰি চোৱা 7 দি কৰো 7 1 গুণ 7 2 যায় ইয়াত 21 হৈ যায় গতিকে 3 7 গুণ 21 এই কাৰণে 7 আৰু 13 দি যায় ঠিক আছে গতিকে আমি কি পালো 26 আমি পালো 2 * 13 আৰু 91 টো আমি কিমান পালো 7 * 13 7 * 13 পালো গতিকে মিল আছে নেকি মিল নাই গতিকে মিল না থাকিলে কি হৈ যাব ইয়াত মিল আছে ইয়াত 13 ইয়াত 13 গতিকে মিল থাকিলে এইটো লসাগু হৈ যাব গতিকে লসাগুটো মিল থকা গতিকে ইয়াত 13 আছে গতিকে 13 হৈ যাব লসাগু আৰু গসাগু কি হ'ব আৰু গসাগুটো হৈ যাব মিল থকাটো এটা গতিকে 13 মিল আছে গতিকে 13 এবাৰ আহিব আৰু 7 ৰ মিল নাই 7 আহিব 2 ৰ মিল নাই 2 আহিব ঠিক আছে এতিয়া এই কেইটা পূৰণ কৰি দিম আহি যাব আনসাৰ গতিকে 2 7 গুণ 14 14 পূৰণ 13 কৰিম এতিয়া 14 পূৰণ 13 কৰা 7 2 গুণ 14 14 পূৰণ 13 কৰিম এতিয়া 3 4 গুণ 12 12 2 হাতত 1 3 1 গুণ 3 1 4 আকৌ কৰিম এতিয়া 1 4 গুণ 4 1 1 গুণ 1 গতিকে 2 8 1 গতিকে 182 পাই যাম ঠিক আছে গতিকে 182 এইটো আমাৰ এনসাৰ হৈ গল কিন্তু এইটো 3 নম্বৰ কোশ্চনৰ কাৰণে ইমানখিনি এনসাৰ হৈ যাব ঠিক আছে কিন্তু আমাক যেহেতু সত্যাপন কৰিব গৈছে এতিয়া আমি প্ৰমাণ কৰিম সত্যাপন মানে প্ৰমাণ কৰিব দিছে ঠিক আছে গতিকে সত্যাপন কৰা বুলি কৈছে লিখিমতে যে সত্যাপনত আমি প্ৰথমত লসাগু আৰু গসাগু দুটা পূৰণ কৰি লওঁ যেহেতু আমাক কৈছে লসাগু আৰু গসাগুৰ পূৰণ আৰু সংখ্যা দুটাৰ পূৰণফল গুণফল গুণফল একই কথা এই দুটা সমান বুলি কৈছে ঠিক আছে গতিকে প্ৰথম আমি সংখ্যা দুটাৰ পূৰণফল লিখি লওঁ গতিকে লসাগু পূৰণ গসাগু ইকুৱেল টু কি হ'ব লাগিব সংখ্যা দুটাৰ পূৰণফল গুণফল এইটো আমাক সমান হ'ব লাগিব দুপক্ষে আমাক সমান হ'ব লাগিব গতিকে লসাগু আমি কিমান পাইছো লসাগু পাইছো 13 আৰু গসাগু কিমান পাইছো লসাগু 13 গসাগু পাইছো 182 গতিকে 182 আৰু দুটা সংখ্যা দুটা পূৰণফল কি সংখ্যা দুটা কি আছে এটা আছে 26 এটা আছে 91 গতিকে 26 আৰু 91 ৰ পূৰণ হ'ব গতিকে এই দুটা প্ৰথম পূৰণ কৰিছা কিমান আহে চেক কৰিছা 182 পূৰণ 13 3 2 গুণ 6 3 8 গুণ 24 24 4 হাত থেকে 2 3 1 গুণ 3 2 5 1 2 গুণ 2 1 8 গুণ 8 1 1 গুণ 1 গতিকে 6 4 আৰু 2 6 5 8 আৰু 5 13 13 3 হাত থেকে 1 1 আৰু 1 2 গতিকে কিমান পালো আমি এইফালে পালো 2 3 6 6 পালো ঠিক আছে এতিয়া এইফালে এই দুটা পূৰণ কৰি চাওঁ ঠিকে পাও নে চেক কৰিম এতিয়া এইফালে যদি আমি 2 3 6 6 পাওঁ তেনে আমি সমান পাই যাওঁ গতিকে সত্যাপন কৰা হৈ যাব গতিকে এতিয়া 2 6 91 ডাঙৰ ওপৰত লিখো পূৰণ কৰো 6 1 গুণ 6 9 6 গুণ 54 আহিলে 2 1 গুণ 2 2 9 গুণ 18 গতিকে 6 4 2 6 5 আৰু 8 13 13 3 হাতত 1 1 আৰু 1 2 গতিকে ইয়াতো কি পালো 2 3
ডাবল 6 পালো অর্থাৎ কি এইটো সমান গতি কথাটো ঠিকই আছে লসাগু পূৰণ গসাগু যিগুলো সংখ্যা দুটোৰ পূৰণফল গতিকে প্ৰমাণিত হল প্ৰমাণিত ঠিক আছে এইখিনি কৰিব आंसर হৈ গল একেবাৰে সহজ অংক 1 নম্বৰ কৰিলো এতিয়া 2 নম্বৰটো কৰিম 2 ৰ 2 নম্বৰ সেম একে ধৰণে আমি কৰিম এবাৰ দিছে আমাক 510 আৰু 92 দিছে আমি সলিউশনটো কৰিম আমি ফার্স্ট কি কৰিম ইয়াৰ উৎপাদক আমি উলাই লম ঠিক আছে লসাগুৰ কাৰণে আমি ইয়াৰ উৎপাদক উলাই লম 510 গতিকে 0 আছে 5 ৰে যাব 2 এৰো যাব গতিকে 2 ৰে দিম প্ৰথমত 2 2 গুণ 4 1 থাকিলে 11 হল 2 5 গুণ 10 1 গলিয়ে 10 হল 2 5 গুণ 10 এতিয়া 5 আছে 5 ৰে দিম 5 5 গুণ 25 5 1 গুণ 5 এতিয়া 5 আৰু 3 1 যোগ কৰিলে 6 হয় গতিকে 3 ৰে যাব 3 ৰে দিম 3 1 গুণ 3 2 যাব ইয়াত 21 হৈ যাব 3 7 গুণ 21 গতিকে কি পালো 510 ৰ উৎপাদকবোৰ মৌলিক উৎপাদকবোৰ 2 5 এটা 3 এটা আৰু 17 পাইছো এতিয়া 92 এটা 92 আমি মৌলিক উৎপাদক কৰি চাও 2 আছে 2 ৰে যাব 2 4 গুণ 8 1 যাব 2 6 গুণ 12 আকৌ 2 ৰে দিম 2 2 গুণ 4 2 3 গুণ 6 এতিয়া 23 আছে মৌলিক সংখ্যা আৰু না যাব গতিকে 92 ইজ ইকুয়াল টু আমি কি পালো 2 ইনটু 2 ইনটু 23 এটা মিল কি আছে এইটো 2 2 মিল আছে এটা গতিকে এলসিএম অর্থাৎ লসাগু হৈ যাব 2 ঠিক আছে গতিকে লিখতে লসাগু ইজ ইকুয়াল টু মিল থকাটো সরি লসাগুটো মিল থকাটো এবাৰ লিখিম গসাগুতে হৈ যাব 2 ঠিক আছে মই ভুলকে কলো লসাগুটো হ'ব মিল থকাটো আমি এবাৰ লিখিম গতিকে এইটো 2 মিল নাই এইটো 23 মিল নাই আৰু ইয়াৰ 5 ৰ মিল নাই ইয়াৰ 3 ৰ মিল নাই আৰু ইয়াৰ 17 মিল নাই গতিকে আটাই কেইটা পূৰণ কৰি আমি জি পাম হেতু হ'ব আমাৰ লসাগু গতিকে পূৰণ কৰা 2 2 গুণ 4 আৰু ইয়াত কৰা 4 5 গুণ 20 20 পূৰণ 3 কৰিলে 60 পাই যাও ঠিক আছে 60 পূৰণ 23 কৰো তাৰ পিছত আমি 17 কৰিম 60 পূৰণ 0 থাকিব এতিয়া 3 6 গুণ 18 2 0 0 2 6 গুণ 12 গতিকে 0 8 3 1 গতিকে এইটো পূৰণ কৰিলে 1380 পূৰণ এতিয়া 17 লগত পূৰণ কৰিব লাগিব গতিকে 17 লগত পূৰণ কৰিলে কিমান হয় পূৰণ কৰিছা কিমান হয় 1380 ইনটু 17 700 27 56 সরি 27টা কি কই আছে 27টা 56 নহয় ঠিক আছে 56 50 60 নাকি না 64 না এই কি ভুল কৈ আছে সরি দে মোৰটো কাম কৰা নাই কি হ'ব তোমালোকৰ মাজে মাজে এনে কহনে 27টা 56 ঠিকই আছে 6 হ'ব 5 বাকি থাকিলে 7 3 গুণ 21 21 আৰু 5 26 26 6 হাত থাকে 2 7 1 গুণ 7 2 9 1 0 0 1 8 গুণ 8 1 3 গুণ 3 1 1 গুণ 1 0 6 আর 6 14 14 4 হাত থাকে 1 9 আর 3 12 12 1 13 13 3 হাতত 1 1 আর 1 2 গতিকে 2 3 4 6 0 পালো ফাইনালি 2 3 4 6 0 এটু পালো আমি লসাগুটো পালো ঠিক আছে লসাগুটো বেছিকে পাও তাৰ মানে বুজি পাইছা না এতিয়া আমি গসাগুটো ওলাও আৰু গসাউ যেটো কমন থাকিব গতিকে 2 কমন আছে 2 মিল আছে গতিকে 2টো হ'ব গসাউ ঠিক আছে এতিয়া আমি সত্যাপনটো কৰি লও ঠিক এতিয়া সত্যাপন সত্যাপনটো আমি কি কৰিম আমি আমাক দিছে যে লসাগু পূৰণ গসাউ কৰিলে সংখ্যা দুটাৰ পূৰণফল বুলি কৈছে বা গুণফল সংখ্যা দুটাৰ গুণফল ঠিক আছে সো লসাগু কিমান পাইছো লসাগু পাইছো 23460 23460 আৰু গসাগু পাইছো 2 এই দুটা পূৰণ হ'ব আৰু এইফালে সংখ্যা দুটা কি আছে এটা আছে 510 এটা আছে 92 এই দুটা পূৰণ হ'ব গুণফল গতিকে 510 পূৰণ 92 এতিয়া আমি পূৰণ কৰিম পূৰণ কৰা এইটো 2 0 0 2 6 গুণ 12 12 2 হাত থাকে 1 2 4 গুণ 8 1 9 2 3 গুণ 6 2 2 গুণ 4 গতিকে 46920 এইফালে তোমালোকে 510 আৰু 92 পূৰণ কৰিবা এইটোয়ে পাবা 46920 কাৰণ এটা সূত্র হে প্ৰমাণ কৰিব হৈ যাব ওলাব ঠিক আছে
প্ৰমাণিত পূৰণটো তোমালোকে এই সাইডত কৰিবা দেই পূৰণটো কিন্তু কৰিবা 510 পূৰণ 92 কৰিবা ঠিক আছে কাৰণ ইয়াতো নম্বৰ থাকিব কিয়নো টিচাৰে গম পাব যে এইটো আৰু এইটোৰ সমান তোমালোকে জানা গতিকে এইটো চাই পেলাই তোমালোকে ইয়াত লিখিছা এইটো আৰু পূৰণ কৰা নাই নম্বৰ কাটিব পৰা আধা নম্বৰ গতিকে প্ৰতিটো ষ্টেপতে আধা নম্বৰকে থাকে গতিকে এইটো পূৰণ কৰিবা এইটো পূৰণত আধা নম্বৰ থাকিব গতিকে পূৰণটো কৰিবা কিন্তু ঠিক আছে পূৰণটো কৰি পেলাই 2 0 0 2 1 গুণ 2 2 5 গুণ 10 এনেকৈ কৰিবা 9 0 0 9 1 গুণ 9 5 9 গুণ 45 এনেকৈ কৰিবা একো কথা নাই 2 9 6 4 একে আহিল নহয় 9 6 sorry 4 4 6 9 2 0 4 6 9 2 0 গতিকে কৰিবা এনেকৈ কৰিবা ইয়াত আধা নম্বৰ পাবা ঠিক আছে গতিকে এইটো এনসার এটা 3 নম্বৰ প্ৰশ্ন 2 और 3 নম্বৰটো আমাক দিছে যে 336 আৰু 54 এইবিলাকৰ ডাইৰেক্ট এমসিকিউ আহিব যে এইটো লসাগু আৰু গসাগু তলৰ কোনটো হ'ব এবিসিডি দিয়া থাকিব যেটো আমি আনসাৰ ওলাও গসাগু আৰু লসাগু এনেকুৱা থাকিব যেনেকৈ 3 নম্বৰ বিলাক আছে 3 নম্বৰ বিলাক ভালকে চাবা এইবিলাক কিন্তু এমসিকিউৰ কাৰণে ইম্পৰ্টেন্ট হ'ব ঠিক আছে আৰু এইবিলাক 2 নম্বৰৰ কাৰণে আহিব যেটো সত্যাপন কৰা আহিছে সো গতিকে আমি প্ৰথমত 336 এর কাৰণে চাম 2 এৰে যাব প্ৰথমত আমি 2 এৰে কৰিম 2 1 গুণ 2 2 6 গুণ 12 2 8 গুণ 16 আকৌ 2 এৰে যাব 2 8 গুণ 16 2 4 গুণ 8 আকৌ 2 এৰে যাব 2 4 গুণ 8 2 2 গুণ 4 আকৌ 2 এৰে যাব 2 2 গুণ 4 2 1 গুণ 2 এতিয়া 21 আছে 3 এৰে যাব 3 7 গুণ 21 গতিকে কি পালো 3 3 6 আমি কি পালো 4টা 2 পালো গতিকে 4টা 2 আমি লিখিম এটা 3 আৰু এটা 7 পাইছো এটা নেক্সট কি আছে 54 54 এর কাৰণে কৰিম গতিকে 2 এৰে যাব 2 2 গুণ 4 1 গল ইয়াত 14 হল 2 7 গুণ 14 এতিয়া 27 3 এৰে যাব 3 9 গুণ 27 আকৌ 3 3 গুণ 9 আমি উৎপাদক বিশ্লেষণ কৰি আছো মৌলিক উৎপাদক ঠিক আছে সৰু সৰুকে আমি অংকত ভগালে আমাৰ ভাল হয় সো গতিকে 54 টক আমি লিখিব পাৰো এটা 2 পাইছো 3টা 3 পালো ঠিক আছে এতিয়া মিল কি আছে ইয়াতো 2 আছে ইয়াতো 2 আছে গতিকে গসাগু হ'ব এটো আকৌ 3 ইয়াত আছে এটা আছে গতিকে গসাগু 2 আৰু 3 হ'ব 2 3 6 হৈ যাব গসাগু গতিকে আমি লিখো অৰ্থাৎ গসাগু প্ৰথমত লিখো একো কথা নাই গসাগু যি লিখা একো কথা নাই গতিকে গসাগু পালো কিমান ইয়াতো 2 কমন আছে 2 লিখিলো ইয়াতো 3 আছে ইয়াতো 3 আছে 3 লিখিলো 2 3 গুণ 6 হৈ গল ইয়াৰ গসাগু এতিয়া লসাগু কি হ'ব লসাগু কি মিল থকা দুটা আহিব 2 into 3 আহিব আৰু মিল নথকা কিটা কি আছে 3টা 3 মিল নাই 3টা 2 মিল নাই গতিকে 2 2 2 আকৌ 3 ৰ মিল আছে এইটো নি লিখো এইটো 7 ৰ মিল নাই 7 টো লিখিম ইয়াত 3 আৰু ধৰিলা এইটো মিল আছে গতিকে দুটা 3 বাদ পৰি থাকিলে ঠিক আছে দুটা 3 বাদ পৰি থাকিলে 3 পূৰণ 3 এতে পূৰণ কৰি দিও কি হয় 2 3 গুণ 6 6 2 গুণ 12 12 2 গুণ 24 24 2 গুণ 48 পূৰণ এটা 7 3 গুণ 21 21 পূৰণ 3 কৰিলে কিমান হয় বা এনেকৈ কৰিব পাৰি যে 3 3 গুণ 9 7 9 গুণ 63 গতিকে এটো আৰু এতে পূৰণ কৰো 63 পূৰণ 48 পূরণ করা এতিয়া 3 8 গুণ 24 24 4 হাত থেকে 2 8 6 গুণ 48 48 আর 2 50 এতিয়া 4 3 গুণ 12 4 3 গুণ 12 12 2 হাত থেকে 1 4 6 গুণ 24 24 থেকে 25 গতিকে 4 2 0 3 গতিকে 3024 পালো ইয়াৰ লসাগুটো বুজি পাইছা মই আশা কৰিছো তোমালোকে ভালকৈ এইটো বুজি পাইছা এতিয়া আমি প্ৰমাণ কৰিম অৰ্থাৎ সত্যাপন কৰিম গতিকে লিখত এতিয়া সত্যাপন বেলেগ ধৰণে কৰিব পাৰি যেনেকৈ মই 1 নম্বৰ 2 নম্বৰ দেখাই দিছো এইটো বেলেগ ধৰণে দেখাই দিও যেনেকৈ সত্যাপন আমি প্ৰথমত লসাগু কোনটো ভাল লাগে তোমালোকে মোক কমেন্ট বক্সত জনাবা লসাগু পূৰণ গসাগু এইটো বেলেগ নিয়ম ঠিক আছে গসাগু গতিকে কোনটো নিয়ম তোমালোকে স্কুলত শিকায় সেইটো কবা তোমালোকৰ যদি এই স্কুলত এনেকুৱা নিয়ম নিশিকায় কোনো প্ৰবলেম নাই তোমালোকে এনেকৈ কৰিলে নাম্বাৰ পাবা ঠিক আছে হেতু লৈ টেনচনত না থাকিবা কনফিউজনত না থাকিবা গতিকে লসাগু পূৰণ গসাগু গতি লসাগু পাইছে কিমান 3024 আৰু গসাগু কিমান পাইছো 6 গতিকে আমি লেফট হ্যান্ড সাইড তামনে কৰি আছো গতিকে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড আমি চাও সমান আছে নে নাই গতিকে এতিয়া পূৰণ কৰিম 4 6 গুণ 24 24 এর 4 হাত থেকে 2 6 2 গুণ 12 12 2 14 14 4 হাত থেকে 1 6 0 0 গতিকে একটু ইয়াত আহিলে আকৌ 3 6 গুণ 18 গতিকে 18144 পাই গলো ঠিক আছে এটো পাই গলো আমি লসাগু পূৰণ গসাগু এতিয়া আমি এটো অকমান দীঘল হ'ব বেছি লিখিব লাগে আগৰ বিলা কম লিখিছিলো কিন্তু দুটাই দেখাই দিও মেথড
গতিকে এতিয়া আমি সংখ্যা দুটাৰ পূৰণফল লাগে গতিকে লিখিম এতিয়া যে সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ গুণফল সংখ্যা দুটা কি আছে এটা হৈছে 336 আৰু আনটো হৈছে 54 ঠিক আছে সংখ্যা দুটা এইটোৱে আছে প্ৰশ্নত চোৱা সংখ্যা দুটা এইটোৱে আছে 336 আৰু 54 এতিয়া আমি এই দুটা পূৰণ কৰিম এই দুটা পূৰণ কৰিবা কিমান পাবা 18144 পাবা এইটোৱে পাবা ঠিক আছে গতিকে এনেকৈ পালা গতিকে লিখিবা অতে যি প্ৰশ্নত কৈছে সত্যাপন লিখিম যাওতে লসাগু পূৰণ গসাউ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল গুণফল পূৰণফল গুণফল একে কিন্তু আমাক প্ৰশ্নত গুণফল বুলি কৈছে গুণফল দিম বুজি পাইছা এনেদৰে আমি কৰিব পাৰি 2ৰ 3 নম্বৰটো বেলেগ নিয়মে 3 নম্বৰ বিলাক এতিয়া কৰিম 3ৰ 1 নম্বৰটো দিছে যে 12 15 আৰু 21 কৈছে যে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাউ ওলোৱা এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো এমসিকিউৰ কাৰণে ডাইৰেক্ট এনসাৰ দিয়া থাকিব যে এইটো লসাগু আৰু গসাউ কিমান অপচনত থাকিব আমি যি এনসাৰ পাম সেইটো অপচনত থাকিব ঠিক আছে গতিকে যেটো অপচনত 420 থাকিব লসাগু আৰু গসাউ থাকিব 3 সেইটো হৈ যাব এনসাৰটো ঠিক আছে ইয়াৰ লসাগুটো হ'ব 420 আৰু গসাউ হ'ব 3 সো আমি চাও এনসাৰটো কেনেকৈ ওলাই গতিকে অপচন তেনেকৈ থাকিব সো আমি এনসাৰটো কেনেদৰে কৰিম আমি যেতিয়া এমসিকিউ থাকিব তেতিয়া আমি ৰাফ ওয়ার্ক কৰিম আমি কি যি ধৰণে কৰো আমাৰ এনসাৰ আহিলে হল আৰু যদি আমাক এনে 2 নম্বৰৰ কাৰণে দিয়ে আমি এনেদৰে কৰিম যেনেকুৱা উৎপাদকবোৰ ওলাব কৈছে উৎপাদকবোৰ ওলাম যেনেকুৱা 12 উৎপাদকবোৰ কি হৈ যায় 2 6 গুণ 12 3 2 গুণ 6 গতিকে 12 ৰ কাৰণে আমি লিখিব পাৰো 2 পূৰণ 3 পূৰণ 2 ঠিক আছে ঠিক একেদৰে আমি 15 ৰ কাৰণে লিখিম 15 ক আকৌ উৎপাদক বিশ্লেষণ কৰা 3 5 গুণ 15 আৰু না যায় গতিকে 3 পূৰণ 5 পালো আকৌ 21 ৰ কাৰণে গতিকে 3 7 গুণ 21 একে গোল কৈ থৈ দিবা গতিকে 3 পূৰণ 7 কৰিলে 21 পাই যাম গতিকে 21 ৰ কাৰণে 3 পূৰণ 7 এতিয়া আমি ইয়াৰ লসাগু কি পাম গসাগু ছোৱা এটা মিল নাই গতিকে মিল না থাকিলে গসাগু 1 ঠিক আছে গতিকে লিখোতে গসাউ ইকুৱেল টু 1 যেহেতু মিল নাই আৰু লসাগু হৈ যাব আৰু লসাগু ইকুৱেল টু পূৰণ কৰি দিম সব কেইটা 3 পূৰণ 7 3 পূৰণ 7 3 পূৰণ 5 3 পূৰণ 5 সরি 3 কে আছিল সরি দেখা নাই ইয়াত 3 ইয়াতো 3 আছিল গতিকে গসাগু হৈ যাব 3 মিল না থাকিলে 3 হৈ যায় ঠিক আছে আৰু সরি মিল না থাকিলে 1 হৈ যায় গতিকে মিল আছে যেটো মিল আছে এটো হ'ব 3 হ'ব গসাগু এতিয়া লসাগু কি হ'ব গতিকে 3 টো আমি সবৰে পড়ালাম 3 এবাৰ লিখিম ইয়াত 7 বাকি ৰৈ গল 7 লিখিম ইয়াত 5 বাকি ৰৈ গল 5 লিখিম আৰু ইয়াত 3 লৈছে 2 আৰু 2 বাকি ৰৈ গল গতিকে 2 পূৰণ 2 4 ডাইৰেক্ট লিখি দিম 4 পিছত আকৌ বিচাৰি নাপাবা 4 কৰ পৰা হল 2 পূৰণ 2 ঠিক আছে আমি ডাইৰেক্ট 4 লিখিলো নহয় 2 পূৰণ 2 লিখি দিন নহলে পিছত বহিখন মেলাই চালে গম নাপাবা এতিয়া 3 7 গুণ 21 2 2 গুণ 4 4 5 গুণ 20 এতিয়া এটো পূৰণ কৰি দিও গতিকে 2 1 গুণ 2 2 2 গুণ 4 গতিকে 0 এটা আছে 0 লগাই দিম গতিকে 420 পাই যাম ঠিক আছে সো ইয়াত কোনো ভুল নাই এটি আমাৰ आंसर আৰু সত্যাপন কৰিব নালাগে গসাউ হৈছে 3 লসাগু হৈছে 420 গতিকে যেটো অপচন ধৰিলো অপচন বি আছিল যে লসাগু ইকুৱেল টু দিয়া 420 আৰু গসাউ দিয়া আছে 3 গতিকে বি অপচন এটো চালু এইটো আহিছে গতিকে এইটো হ'ব আমাৰ ৰাইটটো বুজি পাইছা এতিয়া আমি 2 নম্বৰটো কৰিম 3ৰ 2 নম্বৰটো কৰিম সলিউশন আমাক দিছে 17 23 আৰু 29 সো কি কৰিম প্ৰথমে 17 দি কৰিম গতিকে 17 মৌলিক সংখ্যা এইটো না যাব 23 মৌলিক সংখ্যা 29 মৌলিক সংখ্যা গতিকে এইবিলাকৰ উৎপাদক নাই গতিকে 17 ৰ কাৰণে আমি কি কৰিম উৎপাদক না থাকিলে 1 2 উৎপাদক থাকে গতিকে কো প্ৰাইম যৌগিক সংখ্যা এইবিলাক কিন্তু পৰীক্ষাত আহে যে যৌগিক সংখ্যা কি মৌলিক সংখ্যা কি তেনেকুৱা কিন্তু আহে যে মৌলিক সংখ্যা পূৰণ কৰিলে কি হয় তেনেকুৱা কিন্তু এমসিকিউ আহে গতিকে শিকাই দিম ইয়াৰ পিছৰ অনুশীলনীত আছে ধুনিয়াকে শিকাই দিম টেনচন নকৰিবা আই এম হেয়াৰ নো মোৰ ফেয়াৰ 23 আছে 23 মৌলিক সংখ্যা গতিকে একেৰে যাব 1 * 23 কাৰণ মৌলিক সংখ্যাৰ নিজে সংখ্যাটো আৰু 1 থাকে ইয়াৰ কি উৎপাদক গতিকে 29 1 * 29 হ'ব গতিকে এইচএফ কি হৈ যাব এইচএফ মানে গসাউ অতএব লসাগু হৈ যাব লসাগু হ'ব সবকেইটা সংখ্যা পূৰণ গতিকে 17
পূৰণ 23 পূৰণ 29 আৰু 1 দিব নালাগে 1 দিলেই হ'ল নিদিলে ভাল একো কথা নাই 1 ৰ লগত যি পূৰণ কৰা 1 হ'ব এটো গুণাত্মক অভেদ হয় ঠিক আছে নেক্সট এতিয়া এই তিনিটা আমি পূৰণ কৰিম গতিকে এই তিনিটা আমি কেনেকৈ পূৰণ কৰিম এনেকৈ পূৰণ কৰিম 23 17 দি পূৰণ কৰিম 7 3 গুণ 21 21 ৰ 1 হাত থাকে 2 7 2 গুণ 14 14 আৰু 2 16 নেক্সট 1 3 গুণ 3 1 2 গুণ 2 গতিকে 193 গতিকে 391 পূৰণ আমি এই দুটা কৰিছো এতিয়া 29 ৰ লগত কৰিব লাগিব এতিয়া ইফালে কৰো 391 পূৰণ 29 9 গুণ 9 9 গুণ 81 81 1 হাত থাকে 8 3 গুণ 27 27 আৰু 8 36 নেক্সট কৰি 2 1 গুণ 2 2 9 গুণ 18 18 8 হাত থাকে 1 2 3 গুণ 6 কে 7 ঠিক আছে এতিয়া 9 3 8 আৰু 6 আৰু 8 কিমান হৈছে 14 14 4 হাত থাকে 1 7 3 10 1 11 গতিকে 11439 পালো ইয়াৰ লসাগু বুজি পাইছা এটো আমাৰ आंसर বাস এনেকৈ লিখিলে হৈ গল আৰু গসাগুটো লিখা নাই আৰু গসাগু লব লাগিব গসাগু কি কমন কি আছে কমন একো নাই 1 টো কমন আছে গতিকে কমন না থাকিলে জোড়া না মিল না থাকিলে আমি 1 বুলি ধৰিলাম গতিকে 1 টো হৈ যাব ইয়াৰ গসাগু ঠিক আছে গতিকে এইখিনি आंसर 3 ৰ 2 নম্বৰটো বুজি পাইছানে 3 ৰ 3 নম্বৰটো কৰিম 3 ৰ 3 নম্বৰ 3 ৰ 3 নম্বৰ দিছে 8 9 আৰু 25 গতিকে আমি কি কৰিম প্ৰথম 8 ৰ গণিত কলাম গতিকে 8 ৰ গণিত কলালে কি হয় 2 4 গুণ 8 2 2 গুণ 4 নেক্সট 9 কৰিলে 3 ৰে যাব 3 3 গুণ 9 নেক্সট 25 কৰিলে 5 ৰে যাব 5 5 গুণ 25 গতিকে উৎপাদক বিলাক কি পালো 8 2 2 2 নেক্সট 9 ৰ উৎপাদক পালো 3 3 নেক্সট 5 ৰ উৎপাদক কি পালো 5 5 সরি 25 ৰ উৎপাদক পালো 5 পূৰণ 5 এতে একো মিল নাই গতিকে HCF কি হ'ব গসাগু হৈ যাব 1 আৰু লসাগু কি হ'ব অতএব লসাগু গসাগুৰ গু লসাগু হ'ব সবকেইটা সংখ্যা পূৰণ হ'ব অৰ্থাৎ 2 পূৰণ 2 পূৰণ 2 আকৌ 3 পূৰণ 3 আকৌ 5 পূৰণ 5 5 পূৰণ 5 এটা এক লগ কৰো 2 পূৰণ 2 তিনিটা দি গলে 8 8 3 3 9 গতিকে 8 9 গুণ কিমান হৈ যায় 8 9 গুণ হৈ যায় 72 গতিকে 72 পূৰণ 5 5 গুণ 25 এটা অসমীয়া 2 হৈ গল নহয় 25 এতিয়া আমি 72ক 25 ৰে পূৰণ কৰিম 5 2 গুণ 10 10 শূন্য 1 5 7 35 35 1 36 নেক্সট 2 2 গুণ 4 2 7 গুণ 14 শূন্য 10 শূন্য 1 7 1 8 1 থাকিলে গতিকে 1800 পাই যাও 1800 গতিকে লসাগু পাই গলো 1800 আৰু গসাগুটো কি পাম আৰু গসাগু কিমান হৈ যাব যে যেটো কমন আছে কমন কি আছে কমন একো নাই গতিকে একো কমন না থাকিলে কি হয় 1 হৈ যায় গসাগু এটি আমাৰ आंसर বুজি পাইছা 4 নম্বৰ প্ৰশ্ন 4 নম্বৰ দিছে দিয়া আছে গসাগু 306 আৰু 657 ৰ গসাগু দি আছে 9 আৰু লসাগু দি আছে এইটো সংখ্যাৰ গতিকে গসাগু দি আছে লসাগু ওলাব লাগে গতিকে আমি এটা সূত্ৰ পাইছো কি যে লসাগু পূৰণ গসাগু ইকুৱেল টু দুটা সংখ্যাৰ পূৰণফল বা সংখ্যা দুটাৰ গুণফল গতিকে আমাক গসাগু দি আছে 9 লসাগুটো আমাক ওলাব লাগে আৰু সংখ্যা দুটাৰ পূৰণফল অৰ্থাৎ আমি এইটো পূৰণ কৰিলে হৈ যাব ঠিক আছে গতিকে ওপৰৰ সূত্ৰটোৰ পৰা আমি পাব পাৰিম গতিকে সলিউশন কৰিম লিখিম প্ৰথমত যে দিয়া আছে গিভেন যে দিয়া আছে সংখ্যা দুটা লিখিলাম যে দিয়া আছে সংখ্যা দুটা কি দিয়া আছে 306 আৰু কমা নিদিবা অকল আৰু লিখিবা 306 আৰু 657 ঠিক আছে এতিয়া নেক্সট গসাগু দি আছে 9 গতিকে লিখিম যে গসাগু ইকুৱেল টু কিমান দি আছে 9 দি আছে ঠিক আছে গসাগু ইকুৱেল টু 9 দি আছে তে লসাগু ওলাব লাগে অতএব লসাগু ইকুৱেল টু হোৱাট প্ৰশ্নবোধক এটা আমাক ওলাব লাগে গতিকে আমি ওলাম গতিকে লিখিম আমি জানো আমি একচুয়ালি একোই নাজানো তথাপি কম যে আমি জানো নহয় জানো লাজ না লাগে আমি জানো বুলি লিখোতে আমি জানো লাজ না লাগে হা তোমালোকে একো নাজানো তথাপি লিখা যে আমি জানো একো নাজানো তোমালোক বেয়া নাপাও দেই তোমালোকে জানা যে আমি জানো কি লসাগু নহলে আকৌ ডিসলাইক কৰি দিবা ঠিক আছে লসাগু পূৰণ গসাগু ইকুৱেল টু সংখ্যা দুটাৰ গুণফল
সংখ্যা দুটাৰ গুণফল কৰ পৰা পালো আমি এইটো আমি 2 নম্বৰ প্ৰশ্নৰ পৰা পাইছো সত্যাপন কৰিব দিছিলে গতিকে লসাগু আমাক ওলাব লাগে লসাগুটো ৰাখি দিম লসাগু পূৰণ গসাগু দি আছে আমাৰ 9 বুলি গতিকে 9 লিখিম আৰু সংখ্যা দুটাৰ গুণফল অৰ্থাৎ সংখ্যা দুটা আছে এইটো আৰু এইটো এই দুটা আমি পূৰণ কৰি দিম গুণ কৰি দিম 306 পূৰণ 657 তে লসাগু লাগে গতিকে লসাগুটো ইফালে ৰাখিম এইটো 306 পূৰণ 657 এইফালে পূৰণ হৈ আছে 9টো এইফালে আহিলে হৰণ হ'ব এতিয়া নিশ্চয় কি কটাকটি যাব গতিকে 9 ৰে কৰো 9 গুণ 9 3 9 গুণ 27 27 গলে কি থাকে 3 গল ইয়াত 36 হৈ গল গতিকে 4 9 গুণ 36 4 বাদ যায় এতিয়া 34 পূৰণ 657 যেটো আহিব হেতুই আমাৰ লসাগু ঠিক আছে গতিকে 657 * 34 428 28 আর হাত থাকে 2 4 5 গুণ 20 20 আর 2 22 22 2 হাত থাকে 2 4 6 গুণ 24 24 আর 2 26 নেক্সট 3 7 গুণ 21 21 এর 1 হাত থাকে 2 3 5 গুণ 15 একে 15 আর 2 17 17 7 হাত থাকে 1 3 6 গুণ 18 18 1 19 গতিকে কি পালো 8 3 13 13 3 হাত থাকে 1 11 11 1 12 12 2 हाथ 1 2 गति क्या पालू 2 2 3 3 8 बस समझ गए आप लोग यह हो गया बहुत ही समझदार वाली बात और समझदार वाली अंक गति के लिखें देयरफॉर লসাগু অতএব লসাগু ইংৰাজীত কি কয় দম আছে যদি কোৱাচোন দম আছে দে তোমালোকৰ এলসিএম বুলি কয় ঠিক আছে গতিকে অতএব লসাগু = 22338 এইটো আমাৰ এনসার ইংৰাজীত নিলিখিলে হয় জাস্ট বুজাৰ কাৰণে দিলো আৰু ভাল লাগে এইটো এনসার 4 নম্বৰৰ কাৰণে ঠিক আছে তো প্ৰথমত আমাক চাবা 5 নম্বৰ প্ৰশ্নটো দিছে যে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই সো ইয়াৰ পিছৰ যি অনুশীলনী থাকিব হেটো ডেসক্ৰিপচনত থাকিব ঠিক আছে গতিকে প্ৰতিটোৰ ভিডিওৰ পিছত ডেসক্ৰিপচন চেক কৰিবা আৰু বেলেগ আৰু ভিডিও বিচাৰি ফুৰিব নালাগে ঠিক আছে আৰু প্লেলিষ্টটো বনাই দিছো মই ক্লাছ 10 ৰ কাৰণে আৰু অল সাবজেক্ট আছে ইংৰাজী সোশিয়াল সায়েন্স যেনেকৈ তোমালোকৰ বিজ্ঞান মই যেনেকৈ তোমালোকৰ 6 7 8 ৰ পৰা পঢ়াই আছো 9 তো কৰাইছো 10 তো তোমালোকক ফ্ৰীতে পঢ়াই যাম ঠিক আছে তোমালোকে জাস্ট মোৰ লগত থাকিবা কোনে কোনে ক্লাছ 9 তো মোৰ ভিডিও চাইছা কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা 5 নম্বৰ পৰীক্ষা কৰিব দিছে যে স্বাভাৱিক সংখ্যা যদি n থাকে এটো 6n ৰ ক্ষেত্ৰত শূন্য অংকৰে শেষ হয় অৰ্থাৎ 6n যদি থাকে এই সংখ্যাটো শূন্যৰে শেষ হয় বুলি আমাক কব গৈছে যে হ'ব পাৰে নে নাই সো শূন্য অংকৰে শেষ হয় মানে যেনেকৈ মই ধৰো যে 10 10 টো শূন্য অংকৰে শেষ হয় 100 টো শূন্য অংকৰে শেষ হয় 50 টো শূন্য অংকৰে শেষ হয় সো গতিকে 6n আহি যত n টো এটা স্বাভাৱিক সংখ্যা স্বাভাৱিক মানে কি যে 1 2 3 4 5 6 এইবিলাক স্বাভাৱিক সংখ্যাত কিন্তু 0 না থাকে শূন্য না থাকে ঠিক আছে সো গতিকে আমাক 6n আহি এটা হ'ব পাৰে নে নোৱাৰে আমি চেক কৰি চাম ঠিক আছে তো তোমালোকে চোৱা যদি মই শূন্যৰে অংকৰে শেষ হৈ যায় 10 10 ৰ উৎপাদক কি হয় 2 পূৰণ 5 নেক্সট 20 ৰ কাৰণে যদি মই চাও শূন্যৰে শেষ হৈছে গতিকে 20 ৰ উৎপাদক কি 2 পূৰণ 10 আকৌ 10ক আমি সৰুকৈ লিখিব পাৰো 5 পূৰণ 2 গতিকে 20 এ পাও গতিকে চাবা অকল 2 নহলে 5 থাকিব 2 নহলে 5 থাকিব 2 নহলে 5 থাকিব উৎপাদকবোৰ যদি শূন্য অংকৰে শেষ হয় গতিকে আমাক 6n আৰহিক দিছে গতিকে আমি চাম যদি এইটো যদি 2 আৰু 5 যদি আমি ইয়াৰ উৎপাদক পাওঁ তেনেহলে কম এইটো কি হয় এইটো শূন্য অংকৰে শেষ হ'ব ঠিক আছে গতিকে আমাৰ 6n দিছে গতিকে আমি সলিউশন তেনেদৰে লিখিম 6n দিছে গতিকে 6 ৰ উৎপাদক কি হ'ব 2 পূৰণ 3 আৰু ওপৰত n গতিকে আমি 2 পাইছো কিন্তু আমি 5 টো পোৱা নাই 5 টো পাব লাগিছিল 3 পাইছো 3 পালে নহব 2 আৰু 5 থাকিলেহে 2 কিমানটা থাকে থাকক 5 কিমানটা থাকে থাকক কিন্তু এই 2 আৰু 5 থাকিবই লাগিব বেলেগ সংখ্যা থাকিলে শূন্য অংকৰে শেষ নহব সো ইয়াত 3 পাইছো আমি উৎপাদক গতিকে এইটো শূন্য অংকৰে শেষ নহব সো গতিকে আমি লিখিম যে যেহেতু 6 টো কি লিখিম যে 6 ৰ মৌলিক উৎপাদক যেহেতু 6 ৰ মৌলিক উৎপাদকত 3 আছে গতিকে 3 আছে 5 থাকিব লাগিছিল গতিকে 3 আছে কিন্তু 5 নাই গতিকে সংখ্যাটো শূন্যৰে শেষ নহব ঠিক আছে গতিকে লিখিম অতএব যিকোনো গতি n ৰ মান যিকোনো যদি ধৰি লোৱা ইয়াত 1 বুলি ধৰি লোৱা 1 ধৰিলে 6 হ'ব 2 ধৰিলে 6 6 গুণ 36 হ'ব 36 কৰিলে তোমালোকে চাবা 36 ৰ উৎপাদকত আমি 2 আৰু অকল 5 নাপাম
বেলেগ সংখ্যা থাকিব গতিকে এইটো আমি শূন্যৰে শেষ নহ'ব গতিকে লিখিম যে যিহেতু 6ৰ মৌলিক উৎপাদকত 3 আছে কিন্তু 5 নাই গতিকে এইটো ইম্পৰ্টেণ্ট কিন্তু 2 × 3 এটি এমসিকিউৰ কাৰণে আহে তোমালোকে জানা তোমালোকৰ 50% এমসিকিউ থাকিব গণিতত বিজ্ঞানত সমাজ বিজ্ঞান আৰু ইংৰাজীত ঠিক আছে গতিকে ক্লাছ 9 জনেকৈ তোমালোকে এমসিকিউ পাইছে তেওঁলোকক কিন্তু এমসিকিউ থাকিব সেইটো কাৰণে অকমান ভালকে চাব লাগিব ইয়াৰ পৰাই বনাই দিব কনসেপচুৱেলাইজ ঠিক আছে গতিকে লিখিম যেহেতু 5 নাই গতিকে লিখিম যিকোনো স্বাভাৱিক সংখ্যা যিকোনো স্বাভাৱিক সংখ্যা n ৰ বাবে যিকোনো হ'ব পাৰে n ৰ মানে যিকোনো হ'ব পাৰে আমি নাপাম কিয়নো আমি 5 নাপাম ঠিক আছে গতিকে যিকোনো স্বাভাৱিক সংখ্যা n ৰ বাবে 6n সংখ্যাটো এইবিলাক মুখস্থ কৰিব নালাগে জাস্ট বুজি বুজি লিখিবা যে সংখ্যাটো শূন্য অংকৰে শেষ হ'ব নোৱাৰে ঠিক আছে শেষ হ'ব নোৱাৰে কিয় নোৱাৰে কাৰণ 2 × 3 আৰ্হিত থাকিব লাগিব ঠিক আছে নোৱাৰে খুবেই ইম্পৰ্টেণ্ট কিন্তু এইটো প্ৰশ্ন 2 × 3 আৰ্হিটো ঠিক আছে গতিকে এইটো গ'ল 5 নম্বৰটো সলিউশন মই আশা কৰিছোঁ তোমালোকে বুজি পাইছা এইটো অকমান লিখিব লাগে 6 নম্বৰ প্ৰশ্ন দিছে আমাক গতিকে 6 ৰ সলিউশন কৰিম 6 নম্বৰ দিছে যে 7 × 11 × 13 + 13 আৰু 7 × 6 × 5 × 4 × 3 × 2 × 1 × +5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা গতিকে যৌগিক সংখ্যা কি হয় যৌগিক সংখ্যা মৌলিক সংখ্যা এইবিলাক কিন্তু ইম্পৰ্টেণ্ট তোমালোকৰ প্ৰশ্ন আহে কেতিয়াবা যে যেনেকুৱা ধৰি লও যে দুটা সংখ্যা পূৰণ কৰিলে যৌগিক সংখ্যা পাওঁ নে মৌলিক সংখ্যা পাওঁ এনেকুৱা ধৰণৰ কিন্তু এমসিকিউ আহে ঠিক আছে গতিকে ইয়াত অকমান কনসেপ্টটো মই বুজাই দিওঁ খুবেই ইম্পৰ্টেণ্ট এমসিকিউ আহে কিন্তু এইটো প্ৰশ্নৰ পৰা গতিকে যদি যৌগিক সংখ্যা কয় সেইটো ভালকৈ বুজি লোৱা যে যৌগিক সংখ্যাটো কি হয় যদি আমি এটা সংখ্যা দিয়া থাকে এইটো সংখ্যাৰ কেইটা ধৰি লও দিয়া আছে আমাক 20 যদি 20 আমি উৎপাদক ওলাম যদি উৎপাদক কেইটা যদি প্ৰতিটো যদি আমি মৌলিক সংখ্যা পাম মৌলিক সংখ্যা যদি পাওঁ তেনেহলে আমি কম যে 20 সংখ্যাটো এটা যৌগিক সংখ্যা যদি আমি মৌলিক সংখ্যা নাপাওঁ তেনেহলে যৌগিক সংখ্যা বুলি নকম ঠিক আছে যেনেকুৱা আমি 20 যদি কৰো 20 4 পূৰণ 5 20 পাই যাওঁ গতিকে 5 টো মৌলিক সংখ্যা 4 টো মৌলিক সংখ্যা নহয় কিন্তু 4 টো মৌলিক সংখ্যা নহলে কি হ'ব 2 পূৰণ 5 কৰিলে কি হয় 20 হয় 2 × 4 4 × 5 = 20 গতিকে মৌলিক সংখ্যা পাই গ'ল উৎপাদকবোৰ কিন্তু এইটো কি হৈ যাব এটা যৌগিক সংখ্যা হৈ যাব ঠিক আছে গতিকে মৌলিক সংখ্যা যদি ইয়াৰ উৎপাদকবোৰ পাই যাওঁ তেনেহলে এইটো যৌগিক সংখ্যা বুলি কয় গতিকে প্ৰশ্ন আহে কেতিয়াবা যে দুটা যৌগিক সংখ্যা যদি পূৰণ কৰো আমি তেনেহলে আমি কি সংখ্যা পাওঁ গতিকে 20 20 কৰিলে কিমান হয় 40 হৈ যায় গতিকে 40 ৰ উৎপাদক বিশ্লেষণ এতিয়া কৰা উৎপাদকবোৰ কি হয় 40 2 এৰে যায় 2 10 × 20 2 10 × 20 10ক আকৌ ভাঙিলে কি হয় 5 পূৰণ 2 গতিকে প্ৰতিটো মৌলিক সংখ্যা পাইছো গতিকে যৌগিক সংখ্যা পূৰণ কৰিলে আমি যৌগিক সংখ্যাই পাওঁ এইটো কিন্তু এমসিকিউৰ কাৰণে আহে যৌগিক সংখ্যা পূৰণ কৰিলে কি হয় যেনেকুৱা সহমৌলিক সংখ্যা কি কোপ্ৰাইম নম্বৰ আহে কোপ্ৰাইম নম্বৰ সহমৌলিক সহমৌলিক কি যে দুটা সংখ্যা যদি থাকে ধৰি লওক 15 আৰু 18 দুটা সংখ্যাৰ যদি HCF অৰ্থাৎ গসাউটো যদি 1 হয় মানে কমন না থাকে তাক আমি সহমৌলিক সংখ্যা বুলি কম কেতিয়াবা প্ৰশ্ন আহিব যে যৌগিক সংখ্যা আৰু সহমৌলিক সংখ্যা পূৰণ কৰিলে কি সংখ্যা পাওঁ যৌগিক সংখ্যা হৈছে 20 আৰু সহমৌলিক হৈছে ধৰি লওক দুটা মাজত কম্পেয়াৰ কৰিব আহে একচুয়ালি গতিকে আমি যদি কমন কৰো আমি কমন একো নাপাম আমি একৰ বাহিৰে বেলেগ নাপাম HCF ঠিক আছে এনেকুৱা মৌলিক সংখ্যা কি যে নিজৰ মানে কি কয় এটা সংখ্যা নিজে আৰু একৰ বাহিৰে বেলেগ উৎপাদক নাথাকে সেইটো হৈছে মৌলিক সংখ্যা ঠিক আছে গতিকে এইবিলাক ইম্পৰ্টেণ্ট কিন্তু গতিকে এইটো প্ৰশ্ন কৰাতে তোমালোকৰ ইয়াৰ পৰা এমসিকিউ বনাই দিয়ে পিছত ষ্টুডেন্ট কয় যে আমি একো পঢ়া নাই গতিকে আমি এইবিলাক কৈছে যে দুটা যৌগিক সংখ্যা কি গতিকে আমি এইবিলাক যোগ কৰি পেলাই পূৰণ কৰি পেলাই ইয়াৰ উৎপাদকবোৰ ওলাম উৎপাদকবোৰ যদি মৌলিক সংখ্যা হয় আমি কম এইটো এটা যৌগিক সংখ্যা ঠিক আছে গতিকে প্ৰথমটোৰ কাৰণে চাওঁ প্ৰথমটো দিছে আমাক কিমান 7 × 11 × 13 + 13 গতিকে এইটো কাৰণে আমি চাম কি 7 টো কি মৌলিক সংখ্যা 11 মৌলিক সংখ্যা 13 মৌলিক সংখ্যা 13 মৌলিক সংখ্যা গতিকে পূৰণ থাকিব লাগিছিল ইয়াত প্লাস আছে গতিকে আমি এইকাৰণে প্ৰথমত যোগ কৰি লম ঠিক আছে গতিকে কি কৰিম যেহেতু ইয়াত 13 আছে 13টো আমি কমন লৈ লওঁ কমন ললে কি হয় 7 × 11 77 77 যোগ 13 কমন লৈছো 1 থাকিলে গতিকে 13 77 আৰু 1 যোগ কৰিলে 78 গতিকে পূৰণ হৈ যাব 78 এতিয়া পূৰণ কৰিম এই দুটা পূৰণ কৰি চাবা কিমান আহে তোমালোকৰ আহিব আমি এইটোৰ উৎপাদক ধৰি লও 13টো মৌলিক সংখ্যা হৈ আছে গতিকে এইটো আমি উৎপাদক নকৰো এইটোৰ উৎপাদক ভঙাই লওঁ 78ক মৌলিক উৎপাদক কৰো 2 এৰে 2 2 3 × 6 1 যাব ইয়াত 9 2 9 × 18 39 আছে গতিকে কি হেৰে যাব 39ক 3 এৰে যাব 3 1 × 3 3 3 × 9
গতিকে প্ৰতিটো আমি মৌলিক সংখ্যা পাই গ'লোঁ গতিকে 2 × 3 × 13 গতিকে প্ৰতিটো আমি মৌলিক সংখ্যা পাই গ'লোঁ গতিকে এইটো কি যৌগিক সংখ্যা হ'ব কিয়নো মৌলিক সংখ্যা আমি ইয়াৰ উৎপাদকবোৰ পাইছোঁ গতিকে লিখিম তলত যিহেতু উৎপাদকবোৰ লিখাবোৰ বুজা নগ'লে মই মুখেৰে কৈ আছোঁ সেইটো শুনি ল'বা যিহেতু উৎপাদকবোৰ মৌলিক সংখ্যা পোৱাৰ কাৰণে এই যিটো সংখ্যা আছিলে এইটো এটা যৌগিক সংখ্যা হ'ব ঠিক আছে যেহেতু উৎপাদকৰ মৌলিক সংখ্যা অতএব 7 × 11 × 13 প্লাস 13 যৌগিক সংখ্যা বুজি পাইছা একেবাৰে সহজ আৰু এটা আছে আৰু এটা দিছে এইটো এতিয়া এইটো কাৰণে চেক কৰি চাওঁ এইটো কাৰণে আমি নেক্সট লিখিম আমাক দিছে আকৌ বুলি লিখিম আকৌ ইয়াৰ উৎপাদকবিলাক চাওঁ উৎপাদকবোৰ যদি মৌলিক সংখ্যা হয় হৈ যাব গতিকে আকৌ 7 × কিতাপত চোৱা 6 × 5 × 4 × 3 × 2 × 1 প্লাস 5 দিছে সো গতিকে ইয়াত কি কমন আছে ইয়াতে 5 আছে ইয়াতে 5 আছে 5 টো কমন লৈ লওঁ 5 কমন ল'লে 5 7 6 × 42 গতিকে 42 × 5 কমন লৈছো 4 থাকিলে 4 3 × 12 12 2 × 24 গতিকে 24 1 লগত জি কৰা এইটো থাকিব আৰু প্লাস 5 টো কমন লৈছো 1 থাকিলে ইফালে তেতিয়া কৰা 5 এইটো পূৰণ কৰা 24 আৰু 42 টো পূৰণ কৰি দিয়া নহলে ডাইৰেক্ট ইয়াৰ পৰা উৎপাদক তোমালোকে ওলাই ল'ব পাৰা ঠিক আছে তোমালোকৰ যিটো ভাল লাগে সেইটো কৰিব পাৰা সো গতিকে আমি এইটো পূৰণ কৰো 42 পূৰণ 24 4 2 × 8 4 4 × 16 2 2 × 4 2 4 × 8 8 6 আৰু 4 10 10 × 1 9 1 10 গতিকে 1008 প্লাস 1 থাকিলে 1 থাকিলে এতিয়া 5 × 1008 আছে 1 যোগ কৰিলে 1009 হ'ব এতিয়া পূৰণ কৰি দিম গতিকে এইটো মৌলিক সংখ্যা এইটো নালাগে এইটো আমি মৌলিক উৎপাদক ওলাই লওঁ 1009 9 আছে 3 ৰে যাব 3 3 × 9 1 গ'লে 10 আকৌ 3 3 × 9 1 গ'লে 19 হৈ গ'ল গতিকে 19 ক 3 ৰে নাযায় গতিকে আমি বেলেগ সংখ্যা দিব লাগিব 1009 হৈ গ'ল দেখোন গতিকে 1009 কিহেৰে যাব অকমান ভাবি চোৱা কিহেৰে যাব গতিকে এইটো জিয়ে ট্রাই কৰা নাযাব কিয়নো 1009 এটা মৌলিক সংখ্যা ঠিক আছে গতিকে মৌলিক সংখ্যাৰ কাৰণে তোমালোকে চেক কৰা 2 ৰে দিবা 3 ৰে দিবা 4 ৰে দিবা 5 6 7 8 10 দিবা নাযাব ঠিক আছে গতিকে এইটো এটা মৌলিক সংখ্যা অৰ্থাৎ এইটো মৌলিক সংখ্যা পালো এইটো মৌলিক সংখ্যা পালো গতিকে লিখিম যাতে যেহেতু প্ৰথমতে লিখিম যে যেহেতু উৎপাদকবোৰ মৌলিক সংখ্যা অতএব 7 × 6 × 5 × 4 × 3 × 2 × 1 প্লাস 5 এটা 5 যৌগিক সংখ্যা বাস ইয়াত এটাই কনসেপ্ট লুকাই আছে যে যৌগিক সংখ্যাৰ কি হয় উৎপাদকবোৰ মৌলিক সংখ্যা হয় এইটোৰ কাৰণে এমসিকিউৰ কাৰণে ইম্পৰ্টেন্ট অংকটো এনেদৰে সলভ কৰিবা এমসিকিউ আহিলে ডাইৰেক্ট আনসাৰটো টিক কৰিবা ঠিক আছে সো এইখিনি হৈ গ'ল আমাৰ 6 নম্বৰটোৰ সমাধান 7 নম্বৰ প্ৰশ্নটো দিছে যে এখন খেল পথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ গতিকে এখন খেল পথাৰৰ চাৰিও অৰ্থাৎ খেল পথাৰবিলাক এনেকুৱা বৃত্তাকাৰ আকাৰ হয় আমি জানো সো গতিকে আমি সলিউশন কৰিম কৈছে যে খেল পথাৰখনৰ গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট সময় লাগে গতিকে গাড়ীৰে এইটো খেল পথাৰখন এপাক যদি ঘূৰে তেনলে সোনিয়াৰ এছৰ কাৰণে লাগে কিমান 18 মিনিট কিন্তু কি কৈছে যে যত একেটা ঘূৰণতে ৰবিৰ কাৰণে 12 মিনিট লাগে গতিকে এইটো ঘূৰণতে একেটা ঘূৰণতে ৰবিৰ আকৌ 12 মিনিট লাগে আর কাৰণে 12 মিনিট ঠিক আছে গতিকে কাৰ স্পিডটো বেছি ইয়াৰ পৰা দেখা পাইছে ৰবিৰ স্পিড বেছি কিয়নো ৰবি কম সময়ত যায় গতিকে স্পিড বেছি গতিকে 12 মিনিট এতিয়া আমাক কৈছে যে ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰিলে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব সো গতি যেনেকৈ একলগে দুজনে একলগে ইয়াৰ পৰা গাড়ী চলোৱা ষ্টাৰ্ট কৰিলে এতিয়া ষ্টাৰ্ট যেতিয়া কৰিলে এতিয়া যেহেতু এনেকৈ যদি আহে গতিকে ইয়াৰ পৰা ষ্টাৰ্ট কৰাৰ পিছত কেতিয়া একলগ হ'ব ইয়াতো হ'ব পাৰে ইয়াতো হ'ব পাৰে ইয়াতো যত হ'ব পাৰে কিমান সময় পিছত হ'ব পাৰে সেইটো আমাক কৈছে ঠিক আছে কিমান মিনিট পিছত একলগ লাগিব দুজনে যি সোনিয়া আছে আৰু ৰবি আছে ঠিক আছে গতিকে যেহেতু ইয়াৰ পৰা যদি ষ্টাৰ্ট কৰে ৰবি কি 12 মিনিটত ইমানখিনি পৌঁছি যাব কিন্তু সোনিয়া কি হ'ব 12 মিনিটত যেহেতু 18 মিনিটত গোটেইহে পায় গতিকে 12 মিনিটত ইমানলৈকে হ'ব গতিকে ৰবি থাকিব ইয়াত সোনিয়া থাকিব ইয়াত গতিকে কম বেছি বা সোনিয়াৰ কাৰণে যদি চাওঁ সোনিয়া যদি 18 মিনিটত ইয়ালৈ আহে এটা পাক সম্পূৰ্ণ কৰে কিন্তু ৰবিৰ স্পিড বেছি গতিকে ই
12 মিনিটত কমপ্লিট কৰিছে, গতিকে এক্সট্ৰা 6 মিনিট থাকিব, ই আগুৱাই যাব। সোনিয়া ইয়াত থাকিলে ৰবি ইয়াত থাকিব, গতিকে আগবাঢ়ি থাকিব। এনেকৈ গৈ থাকোঁতে এনেকুৱা এটা সময় আহি যাব যে সোনিয়া 5 পাক ঘৰতে ৰবি 6 পাক ঘূৰিছে, 6 পাক ঘূৰোতে লগ লাগি গৈছে। ঠিক আছে, গতিকে কি হ'ব, আমি এই দুটা সংখ্যা লসাগু লৈ ল'ম, হৈ যাব। গতিকে এনেকুৱা তোমালোকৰ যেতিয়া চাকৰি পৰীক্ষা দিব যাব জবৰ কাৰণে, তেতিয়াও কিন্তু এনেকুৱা টাইপৰ প্ৰশ্ন আহিব। ঠিক আছে, খুবেই ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে, MCQৰ কাৰণে। MCQটো আহে এইবিলাক প্ৰশ্ন। জব পৰীক্ষাতো MCQ আহে, সেইকাৰণে তোমালোকৰ মেট্ৰিকতো MCQ দিয়া হৈছে, আৰু তোমালোকৰ যি স্কুলৰ এক্সাম হ'ব সেইবিলাকতো তোমালোকৰ MCQ দিয়া হৈছে। গতিকে আমি এই দুটা সংখ্যাৰ লসাগু ওলালে হৈ যাব। ঠিক আছে, চিম্পল। গতিকে আমি 18ৰ কাৰণে আমি ওলাম। 18ৰ উৎপাদক কি আছে, 2 পূৰণ 9। গতিকে 2 9 কি লিখিব পাৰোঁ, 3 পূৰণ 3। গতিকে এইকেইটা উৎপাদক পালোঁ। আকৌ আছে 12, গতিকে 12ক আমি 2 পূৰণ 6, 6ক ভাঙি লিখিলে 3 পূৰণ 2 6। গতিকে এইটো উৎপাদক পালোঁ। এতিয়া লসাগু যিটো হ'ব সেইটো, গতিকে লিখোঁতে লসাগু। গতিকে এইবিলাক শ্বৰ্টকাট নিয়মতো ওলাব পাৰি, যেনেকুৱা 18 আৰু 12ৰ লসাগু কি হৈ যায়, 2 9 গুণ 18, 2 6 গুণ 12। আকৌ 3ৰে যাব, 3 3 গুণ 9, 3 2 গুণ 6। গতিকে মৌলিক সংখ্যা পাই গ'লো, মৌলিক উৎপাদক হৈ গ'ল। এতিয়া পূৰণ কৰা, 2 3 গুণ 6 আৰু 2 3 গুণ 6, গতিকে 6 6 গুণ 36 পাই যায় ইয়াৰ LCM। গতিকে এইটো MCQ যেতিয়া কৰিবা এইটো নিয়ম ব্যৱহাৰ কৰিবা। আৰু যেতিয়া এনেকুৱা ধৰণৰ 2 নম্বৰ বা 1 নম্বৰৰ কাৰণে দিব লিখিবলৈ, তেনেহ'লে আমি এনেকৈ লিখিম, উৎপাদকবোৰ এনেকৈ লিখিম। গতিকে 2 2 কমন আছে, 2 লিখিম। 3 3 কমন আছে, 3 লিখিম। ইয়াত 2 আছে, ইয়াত 2 নাই, গতিকে 2 এক্সট্ৰা আছে। ইয়াত 3 আছে, ইয়াত 3 নাই, ইয়াত 3 এক্সট্ৰা আছে, লিখিম। 2 3 গুণ 6, 2 3 গুণ 6, 6 6 গুণ 36। গতিকে লসাগু হৈ যাব 36। গতিকে 36 মিনিট পিছতহে যি সোনিয়া আৰু ৰবি আছে তেওঁলোক লগ খাব। ঠিক আছে, গতিকে কথাষাৰ লিখিব লাগিব যি প্ৰশ্নত কৈছে লাষ্টত, যে কিমান মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণিৰ বিন্দুত লগ পাব। গতিকে লিখিম যে 36 মিনিট পিছত তেওঁলোকে আৰম্ভণিৰ বিন্দুত লগ খাব। ঠিক আছে, গতিকে লিখোঁতে লাষ্টত লিখিম 36 মিনিট পিছত তেওঁলোক লিখিম সোনিয়া আৰু ৰবি আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব। ঠিক আছে, লিখিম। অৰ্থাৎ 36 মিনিট পিছত সোনিয়া আৰু ৰবি আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব। গতিকে 36 মিনিট পিছত, গতিকে যেতিয়া 18 18 36, গতিকে সোনিয়া দুপাক সম্পূৰ্ণ কৰিলে ৰবি কিমান 3 12 12 কি 12 2 12 24, 3 12 36। গতিকে ৰবি 3 পাক সম্পূৰ্ণ হওঁতে সোনিয়াৰ দুপাক সম্পূৰ্ণ হ'লে ইয়াত আহি উপস্থিত হ'ব। ঠিক আছে, গতিকে লসাগু হৈছে মেইন, এনেকৈ কৰিবা, হৈ যাব। এইটো হ'ল 7 নম্বৰটোৰ সমাধান। 8 নম্বৰ প্ৰশ্ন দিছে, অন্তিমটো প্ৰশ্ন। 8ৰ 3টা আছে। 1 নম্বৰটো দিছে যে এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি। ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে? এটা ৰেজিমেণ্ট আছে, এনেকুৱা ফৌজত থাকে, BHF SSB সেইবিলাকৰ। গতিকে কিমানজন সৈনিক আছে আমাক ওলাব কৈছে যে যদি লাইনত দিওঁ আমি 15টাকৈ যদি দিওঁ, আমি 15 জনকৈ যদি এটা লাইনত থাকে, তেনেহ'লে 15 জনকৈ থাকে, কিন্তু এজনৰ ৰৈ নাযায় যে এটাত 14 জন হ'লে বা এটাত 12 জন হ'লে, তেনেকুৱা নহয়, 15 জনকৈ হয়। আকৌ 20 জনকৈ যদি দিওঁ, গতিকে 20 জন কৰি দিলেও আমাৰ মিলি যায়। আকৌ 25 জন কৰি যদি আমি বনাওঁ এটা লাইনত, তথাপি আমাক একেবাৰে মিলি যায়, এটা দুটা কম নপৰে। ঠিক আছে, গতিকে কিমানজন আছে সৈন্য সেইটো আমাক সুধিছে। গতিকে তেনেকুৱা থাকিলে অতি কমেও বা কিমানজন আমি LCM ল'ম। ঠিক আছে, গতিকে লসাগু ওলাম, যিটো আহিব সেইটো হ'ব আমাৰ এনচাৰটো। গতিকে আমাক দিছে 15, গতিকে 15 20 আৰু 25ৰ লসাগু ল'ম। শ্বৰ্টকাট নিয়মতো কৰিব পাৰি, এইবিলাকৰ উৎপাদক ওলাইও লসাগু ওলাব পাৰি, বা এনেকৈয়ে কৰিব পাৰি। চোৱা কেনেকৈ। গতিকে চববিলাকে 5ৰে যাব, 5ৰে দিম। 5 3 গুণ 15, 5 4 গুণ 20, 5 5 গুণ 25। চববিলাক মৌলিক সংখ্যা পাই গ'লো। গতিকে লসাগু হ'ব অতএব লসাগু। এনেকুৱা শিকিলে আমি MCQ কৰাত আমাৰ সুবিধা হ'ব, যিহেতু MCQ থাকিব। নতুন নিয়ম মতে মই কৰাই আছোঁ তোমালোকক। গতিকে লসাগু কি হ'ব? 5 5 গুণ 25, 25 পূৰণ 4 কিমান হৈ যাব? 100, 100 পূৰণ 3 300। গতিকে লসাগু হৈ যাব 300। ডাইৰেক্ট কৰিব পাৰা, নহ'লে এনেকৈ সংখ্যাবোৰ পূৰণ কৰিব পাৰা। 5 পূৰণ 3 পূৰণ 4 পূৰণ 5 সংখ্যা কৰে 5 3 4 5 5 3 4 5। গতিকে কৰিলে কিমান হয়? 300 হয়। বাছ, লসাগু 300। গতিকে এইটোৱে হ'ব আমাৰ এনচাৰটো। গতিকে লিখিম যাতে ৰেজিমেণ্টত অতি কমেও, যি প্ৰশ্নত লাষ্ট কৈছে ৰেজিমেণ্টত অতি কমেও কিমানজন থাকিব, গতিকে ৰেজিমেণ্টত অতি কমেও
কিমানজন থাকিব 300 জন সৈনিক আছে ঠিক আছে বা থাকিব তে ৰেজিমেণ্টত অতি কমেও 300 জন সৈনিক থাকিব বা আছে আছে বুলি কৈছে কিমানজন আছে সুধিছে গতিকে আছে লিখিম 300 জন সৈনিক আছে বাস এইটো গল আমাৰ 8ৰ 1 নম্বৰটোৰ সমাধান ঠিক আছে এইটো 1 নম্বৰ গল এতিয়া 2 নম্বৰটোৰ সমাধান কৰিম 2 নম্বৰটো আমাক কি কৈছে তোমালোকে চোৱা কৈছে যে এইফালে দি দিও অকমান বুজাই দিব লাগিব গতি 8ৰ 2 8ৰ 2 দিছে যে এটা ঘন্টা 18 সেকেন্ড আৰু আন এটা ঘন্টা 60 সেকেন্ডৰ অন্তৰালত বাজে গতিকে এটা ঘন্টা 18 সেকেন্ড পৰ বাজে আন এটা ঘন্টা 60 সেকেন্ড অৰ্থাৎ 1 মিনিট পৰ বাজে কোনো এক সময়ত এক ঘন্টা একেলগে বাজিলে তাৰ কিমান সেকেন্ড পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব গতিকে এনেকৈ যদি বাজি থাকে কিমান ঘন্টা পিছত এটা এনেকুৱা সময় আহিব একেলগে বাজিব সো গতিকে 18 আৰু 60 লসাগু লৈ লম আমাৰ আনসাৰ আহি যাব একেবাৰে সহজ ঠিক আছে গতিকে এনেকৈ কৰিম গতিকে 18 আৰু 60ৰ এলসিএম লম ডাইৰেক্ট এনেকৈ কৰিব পাৰি নহলে এনেকৈ কৰিব পাৰি 18 9 2 গুণ 18 9 আকৌ আমি 3 পূৰণ 3 লিখিব পাৰো পূৰণ 2 এনেকৈ কৰিব পাৰি এনেকৈ কৰাই দিও এটা আগৰটো এনেকৈ কৰাইছো এটো এনেকৈ কৰিব পাৰি 18 লসাগু ললো 18 আৰু 60 লসাগু লৈ আছো 60 কাৰণে কি লিখিম 6 পূৰণ 10 60 ডাঙৰ সংখ্যা আছে আমি মৌলিক সংখ্যা লৈ আনিম গতিকে 6 আছে 3 পূৰণ 2 কৰিলে আমি 6 মৌলিক সংখ্যা পাই গলো 10 আছে গতিকে 5 পূৰণ 2 কৰিলে 10 পাম মৌলিক সংখ্যা পালো এতিয়া আমি লসাগু ওলাম অতএব লসাগু মৌলিক সংখ্যা লব লাগিব ঠিক আছে ডাঙৰ সংখ্যা পালে আমি মৌলিক সংখ্যা লৈ আনিলো আমাৰ আনসাৰ আহি যাব 3 3 আছে এটা লম ইয়াত 3 ইয়াত নাই গতিকে ইয়াত দুটা 2 আছে ইয়াত 2 আছে 2 ললো 3 এক্সট্ৰা আছে 3 লম ইয়াত 5 এক্সট্ৰা আছে 5 লম ইয়াত 2 একটা এক্সট্ৰা আছে 2 লম এটা পূৰণ কৰি দিম 3 2 গুণ 6 6 3 গুণ 18 3 6 গুণ 18 আৰু 5 2 গুণ 10 গতিকে কিমান হৈ গল 18 এটা শূন্য 180 পাই গলো তাৰমানে 180 পিছতহে এইটো একেলগে বাজিব ঠিক আছে গতিকে আমি লিখিম কথাষাৰ এনেদৰে যে কিমান সেকেন্ড পিছত কৈছে গতিকে 180 সেকেন্ড মানে কিমান 60 মিনিট 60 সেকেন্ডত 1 মিনিট গতিকে 60 60 120 120 আৰু 60 180 অৰ্থাৎ 3 মিনিট পিছতহে বাজিব ঠিক আছে কিমান সেকেন্ড কৈছে এইটো সেকেন্ডতে লিখিম যদি কিমান মিনিট কলে হয় গতিকে এটো এমসিকিউৰ কাৰণে ইম্পৰ্টেন্ট গতিকে কিমান মিনিট হলে হয় আমি ভাগ কৰি দিলে হয় 60 দি আমি 3 মিনিট আনসাৰ আহিলে হয় ঠিক আছে গতিকে লিখিম অতে লাষ্টত যিখিনি আছে অতে 180 মিনিট সেকেন্ড 180 সেকেন্ড পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব ঠিক আছে বাস এইখিনি উত্তৰ समझ गए এতিয়া 8ৰ 3 নম্বৰ প্ৰশ্ন যদি ইমান লৈকে তোমালোকে চাই আছে তোমালোকে এটা প্ৰশ্ন দিও মই তোমালোকক যদি এটা ভগ্নাংশ 2/5 হয় তাহলে ইয়াত হৰ কোনটো লব কোনটো বা নিউমেৰেটৰ বা ডিনোমিনেটৰ কোনটো তোমালোকে এইটো মোক কমেন্ট বক্সে জনাবাচোন যে দুইটো নিউমেৰেটৰ বা দুইটো লব বা দুইটো হৰ নহলে কব যে পাঁচটো হৰ বা পাঁচটো লব বুলি জনাবা কিয়নো মই ক্লাস 9 ত শিকাইছো তোমালোকে ক্লাস 10 ত দৰকাৰ হ'ব যে কোনটো হৰ কোনটো লব কয় মই নেক্সট ভিডিঅত তোমালোকৰ ইয়াৰ পিছৰ অনুশীলনীটোত কৈ দিম ঠিক আছে কাৰণ এটো ইম্পৰ্টেন্ট এই কাৰণ দি দিলো আৰু পূৰ্ণ সংখ্যা কি শূন্যৰ পৰা ষ্টাৰ্ট হয় স্বাভাৱিক সংখ্যা একৰ পৰা ষ্টাৰ্ট হয় এইবিলাক নাজানিলে আকৌ ৰিকল কৰি ল সুবিধা হ'ব গতিকে 8ৰ 3 লাগিব যে এইবিলাক এই কাৰণে ৰিকল কৰাই দি আছো গতিকে 8ৰ 3 কৈছে যে এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতিদিন দুদিনৰ মূৰে মূৰে অসম সংগীত বজায় আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় 30 দিনত মুঠতে কিমানবাৰ দুটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীত বজাব গতিকে এটা বজা 2 দিনৰ মূৰে মূৰে এজন বজা 3 দিনৰ মূৰে মূৰে অসম সংগীত গতিকে কি হ'ব এদিনকে মিলিব গতিকে এদিনকে মিলিব পাৰে বা দুদিন কৰিও মিলিব পাৰে গতিকে 30 দিনত কিমানবাৰ মিলিব হেতু সুধিছে গতিকে আমি প্ৰথমত 2 আৰু 3 এবাৰ এজনে দুবাৰ দুদিনকৈ বজায় এজনে 3 দিনকৈ বজায় গতিকে 2 আৰু 3 ৰ আমি এলসিএম লম গতিকে 2 আৰু 3 ৰ এলসিএম কি হ'ব দুটাই মৌলিক সংখ্যা গতিকে ডাইৰেক্ট পূৰণ হ'ব গতিকে লসাগু হৈ যাব কি গতিকে লিখিম যাতে ইয়াৰ লিখিবা যে অতএব লসাগু কি হ'ব এজন 2 দিনৰ মূৰত বজায় আন এজনে 3 দিনৰ গতিকে ডাইৰেক্ট 2 3 গুণ 6 যেহেতু দুটা মৌলিক সংখ্যা পূৰণ কৰি দিম 6 আহিব আমাৰ লসাগু অৰ্থাৎ যি আছে আমাৰ
6 দিনৰ মূৰে মূৰে এবাৰ বাজিব গতিকে 30 দিন আমাক সময় দিছে গতিকে 6 দিনৰ মূৰত এবাৰ বাজিব গতিকে 30 দি ভাগ কৰিব লাগিব গতিকে লিখিম অতএব 30 দিনত 30 দিনত বাজিব একেলগে এইবিলাক এমচিৰ কাৰণে ইম্পৰ্টেণ্ট 8ৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এইবিলাক এমচিৰ কাৰণে কিন্তু ইম্পৰ্টেণ্ট গতিকে 30 দিনত দুবাৰ লিখিলো অতএব 30 দিনত একেলগে বাজিব বা একেলগে অসম সংগীত বাজিব অসম সংগীত জানা নে নজানা তোমালোকে অসম সংগীত বাজিব কিমান বাৰ যেহেতু ছবাৰ বাজে গতিকে 30 দি আমি 30 দিন 6 দি ভাগ কৰিম গতিকে 6 গুণ 6 5 গুণ 30 গতিকে 5 গতিকে 5 বাৰ বুলি লিখিম 5 বাৰ ঠিক আছে গতিকে 30 দিনত একেলগে অসম সংগীত বাজিব 5 বাৰ এইটোৱে আনসাৰ 8ৰ 3 বুজি পাইছা সহজ একেবাৰে এতিয়া আমি 8ৰ 4 নম্বৰটো কৰিম 8ৰ 4 নম্বৰটো দিছে 616 যে এতিয়া আমি 8ৰ 4 নম্বৰটো কৰিম 4 নম্বৰ কৈছে যে 616 সদস্যৰ এটা সেনাবাহিনীৰ গোটে 32 জনীয়া এটা সেনাদলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল দুটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজ কৰিবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি গতিকে মুঠ 616 জন সৈন্যবাহিনী আছে গতিকে 32 জনীয়াকৈ আমাক গ্ৰুপ বনাব লাগে গতিকে কেইটা লাইন হ'ব তাৰমানে কলম কেইটা হ'ব সো গতিকে আমি এছকে এইটোৰ এইবিলাকৰ এইচএফ ওলালে আমি পাই যাম ঠিক আছে মানে গসাউ সো 616 দিছে আৰু 32 দিছে গতিকে এই দুটো আমি গসাউ ওলাম গসাউ কেনেকৈ ওলায় 616 আৰু 32 সো প্ৰথমে আমি মৌলিক উৎপাদক কৰি ল'ম 616 ৰ মৌলিক উৎপাদীকৰণ কৰিলে আমাৰ এনসাৰবিলাক ওলাই পৰিব 2 এৰ 2 2 3 গুণ 6 2 8 গুণ 16 আকৌ 2 এৰে দিব পাৰিম 2 1 গুণ 2 2 5 গুণ 10 2 4 গুণ 8 আকৌ 2 এৰে দিম 2 7 গুণ 14 2 7 গুণ 14 ঠিক আছে 11 1 গুণ 11 7 11 77 বা 7 দিব পৰা 7 11 77 এইটো পালে আমি 616 ৰ উৎপাদকবোৰ কি পালো 1 2 3 তিনিটা 2 পাইছো এটা 7 পাইছো আৰু এটা 11 পাইছো ঠিক আছে এটা 32 ৰ কৰি লওঁ 32 ৰ 2 16 32 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 2 কেইটা পালো 1 2 3 4 5টা 2 পাইছো 1 2 3 4 5টা 2 পাইছো গতিকে এতিয়া এইটোৰ এইচচিএফ যেটো হ'ব এইটো গতিকে অতএব এইচচিএফ কিমান মানে মিল থকাটো গতিকে 2 2 এটা আছে এইটো 2 এটা আছে এইটো 2 এটা আছে তিনিটা 2 মিল আছে আৰু বাকি মিল নাই সো গতিকে এইটো হৈ যাব আমাৰ গতিকে 2 পূৰণ 2 4 4 পূৰণ 2 8 সেইকাৰণে 2 কিউব বুলি 2 কিউব মানে 8 হয় মই কৈছিলো যে সেইটো ঠিক আছে সো 8 হৈ যাব এইচচিএফ তাৰ মানে আমাক যেটো কৈছে যে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কিমান গতিকে উচ্চতম সংখ্যা হ'ব 8 ঠিক আছে গতিকে কলমৰ সংখ্যা হ'ব 8 গতিকে অতএব লিখিম যাতে স্তম্ভৰ সংখ্যা স্তম্ভৰ কি কৈছে উচ্চতা কৈছে স্তম্ভৰ উচ্চতম সংখ্যা ইজ ইকুয়াল টু 8 ইংৰাজী মিডিয়াম 8 কলম হ'ব ঠিক আছে বাস এইটোৱে আমাৰ সলিউশন 4 সলিউশনটো বুজি পালা এতিয়া 5 নম্বৰ দিছে যে হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব গতিকে আটাইতকৈ কিমানটা যেতিয়া ক'ব তেতিয়া আমি সংখ্যা দুটা এইচচিএফ ওলাই ল'ম অৰ্থাৎ 625 আৰু 325 ৰ এইচচিএফ অৰ্থাৎ গসাউ ওলালে আমাৰ হৈ যাব ঠিক আছে অসমীয়া মিডিয়াম ইংৰাজী মিডিয়াম এইচচিএফ বুলি লিখিলে একো প্ৰবলেম নাই কিন্তু মনত ৰাখিবা গতিকে 5 নম্বৰ সলিউশন আমি কৰিম গতিকে 625 দিছে 625 আমি প্ৰথমত উৎপাদক বিশ্লেষণটো ওলাই লম 625 ৰ কেনেকৈ ওলাম আমি গতিকে 625 ইয়াৰ লাষ্টত 25 আছে ইয়াৰ লাষ্টত 25 আছে গতিকে 25 দি দিও আমাৰ সুবিধা হ'ব 25 দি দিলে কিমান হৈ যায় 25 2 গুণ 50 গতিকে 50 গলে 12 থাকে 12 গলে কিমান হয় 1 2 5 মানে 125 গতিকে 25 5 গুণ 125 অৰ্থাৎ 25 25 পাই গলো গতিকে 25 1 গুণ 25 পাই যাম সেইকাৰণে 25 পূৰণ 25 পাই যাম
25 পূৰণ 25 পাই যাম 625ত এতিয়া 325ক চাই লওঁ 325 25 আছে গতিকে 25 দিওঁ গতিকে 25 দিলে 10 4 বাদ দিলে হৈ যায় 100 8 বাদ দিলে হৈ যায় 200 তাৰপিছত 12 বাৰ দিলে হৈ যায় 300 আৰু 13 বাৰ দিলে কিমান হ'ব 325 গতিকে 13 বাৰ যাব বা এনেকৈ কৰিব পৰা 25 1 25 বাকি কিমান থাকে বাকি থাকে 7 75 গতিকে 5 25 3 গুণ 75 গতিকে আমি 325ক লিখিব পাৰোঁ 25 পূৰণ 13 ঠিক আছে গতিকে HCF কিমান পালো অকল 25 25 তো মিল আছে গতিকে 25টা থুপ হ'ব ঠিক আছে গতিকে কিমানটা সৰ্বাধিক থুপ হ'ব সো গতিকে 25টা হ'ব আনসারটো যেহেতু 25 আছে HCF সো গতিকে তোমালোকে লিখিবা এইটো যাতে থুপৰ সংখ্যা যে হিমাদ্ৰীৰ ডাক টিকিটৰ টিকটবোৰৰ থুপৰ সংখ্যা যেগুলো 25টা হ'ব 25 অকল HCFটো ওলাইছে যে সেইকাৰণে ঠিক আছে 25টা ঠিক আছে বুজি পালা এতিয়া 6 নম্বৰ প্ৰশ্ন দিছে যে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ দুডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰা সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব গতিকে যাতে অকণো ৰৈ নাযায় গতিকে এইটোৰ আমাক কি লাগিব এইটোৰ আমাক HCF ওলাব লাগিব গতিকে 6 ৰ সলিউশনটো আমি কৰি লওঁ 6 ৰ সলিউশন গতিকে প্ৰথমতে 64 এইটোৰ মৌলিক উৎপাদক কৰি লওঁ 2 ৰে কৰিলে 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 1 গুণ 2 2 6 গুণ 12 আকৌ 2 8 গুণ 16 আকৌ কৰিলে 2 4 গুণ 8 আৰু 2 2 গুণ 4 নেক্সট 80 দিছে 82 চাই লওঁ মৌলিক উৎপাদকটো 2 ৰে দিওঁ 2 4 গুণ 8 0 2 2 গুণ 4 0 2 10 গুণ 20 বা 2 1 গুণ 2 0 2 5 গুণ 10 এতিয়া আমি কি পালো মানবিলাক 64 যেতিয়া কৰিলো কেইটা 2 পালো 1 2 3 4 5 6টা 2 পাইছো 1 2 সৰি 6টা 2 পাইছো মানে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 1 2 3 4 5 6 আৰু 80 কৰাত কেইটা 2 পাইছো 1 2 3 4টা 2 পাইছো 1 2 3 4 আৰু এটা 5 পাইছো এটা মিল থকাটো আমাৰ HCF হ'ব গতিকে 1 2 3 4টা 2 ইয়াতো আছে 1 2 3 4 4টা 2 ইয়াতো আছে গতিকে এই 4টা মিল আছে গতিকে এইটো HCF হৈ যাব ঠিক আছে গতিকে অতএব HCF কিমান হ'ব 4টা 2 গতিকে 4টা 2 আমি কৰিম 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 গতিকে 16 হৈ যাব গতিকে আমাক কৈছে যে টুকুৰা সৰ্বাধিক দৈৰ্ঘ্য কিমান গতিকে লিখিম যে ৰছীৰ অতএব ৰছী টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য 16 হ'ব লাগিব 16 হলে এটা ৰৈ নাযায় 16 সেন্টিমিটাৰত দিয়া আছিল গতিকে সেন্টিমিটাৰ ঠিক আছে 80 সেন্টিমিটাৰ 64 সেন্টিমিটাৰ কে কৈছিল গতিকে এককটো দিবা 16 সেন্টিমিটাৰ ঠিক আছে গতিকে এইখিনি আনসাৰ এইখিনি হৈছে আনসাৰ ঠিক আছে 6 নম্বৰটো বুজি পালা সো এতিয়া আমি নেক্সট ভিডিঅ'ত 9 10 ৰ পৰা 17 লৈকে কৰিম সাজলৈকে আহো ডেসক্ৰিপচনত দিয়া আছে নেক্সট ভিডিঅ'টো নহলে স্ক্ৰিনত উঠিব তাতে ক্লিক কৰি চাব পাৰিবা আৰু ইংৰাজী মিডিয়াম যিখিনি আছে এনসাৰটো সেমে আছে তোমালোকে জানাই অলৰেডি নহয় জানো সো স্ক্ৰিনত অলৰেডি উঠি তোমালোকে চাই লবা ইংৰাজী মিডিয়ামো একেই আছে বস্তুখিনি জাস্ট ইংৰাজীত লিখাহে আছে বস্তুখিনি